Hello everyone, welcome back to Math Bolt Master. So আজি আমি আৰম্ভ কৰিম lecture number 6 আৰু টপিকটো নাম হৈছে আমাৰ permutation and combination. But permutation and combination বুজাৰ আগতে আমাৰ এটা কনসেপ্ট এটা আছে যোনটো আমি অলপ ভালদৰে বুজি লওঁ সেইটো কনসেপ্টৰ নাম হৈছে factorial. So factorial নো কি হয় প্ৰথমতে ডেফিনেশনটো চাই লওঁ. The continued product of first n natural numbers is called the factorial and it is denoted by n factorial. ঠিক আছে তো ফার্স্ট n ন্যাচুরাল নাম্বারস লব লাগিব তো ফার্স্ট n ন্যাচুরাল নাম্বারস হৈছে আমাৰ যদি আমি জানো n ন্যাচুরাল নাম্বারস 1 এৰে আৰম্ভ হয় 1 আছে তাৰপিছত নেক্সট ন্যাচুরালটো নাম্বাৰ আছে 2 তাৰপিছত 3 এইকেইটা সব কন্টিনিউ থাকিব লাগিব 4 5 গৈ থাকিব up to the last natural number যোনটো আমি n এৰে ডিনোট কৰিম তো n একো ভ্যালু হ'ব পাৰে n 7 হ'ব পাৰে n 100 হ'ব পাৰে 1000 does not matter তো n হৈছে আমাৰ the last natural number এই গুটেইকিটা natural numberক যদি আমি মাল্টিপ্লাই কৰি দিও 1 into 2 into 3 into 4 5 6 7 গৈ থাকিব মাল্টিপ্লিকেশন লাষ্টৰ লকে এই গুটেই প্ৰডাক্টটোকে কোৱা হয় ফেক্টোৰিয়েল আৰু যেহেতু আমি n natural number লৈছো তো এটোক আমি শৰ্ট ফৰ্মত বাৰে ইমান দীঘলীয়াকৈ নিলিখি পেলাই আমি শৰ্ট হ্যান্ড ফৰ্মত লিখিব পাৰো n আৰু এটা এক্সক্লেমেশন মাৰ্ক লগাই দিলে হ'ল এটো ভেৰি ইম্পৰ্টেন্ট এক্সক্লেমেশন মাৰ্কটো এই লেটাৰ এনৰ পিছতে আহিব লগতে লাগি থাকিব এটো মাল্টিপ্লাই হয় না এটো এটা সিম্বল হয় এইটো সিম্বলে আমাক এটোৱে কৈ আছে যে আমি উলাইছো n ফেক্টোৰিয়েল তাৰ মানে product of first n natural numbers তো এক্সাম্পলৰে আমি বুজিব চেষ্টা কৰো তো মই যদি দিও 2 ফেক্টোৰিয়েল তো 2 ফেক্টোৰিয়েল দিয়া লগে লগে আমি ব্যাক কাউন্টিং কৰিম সো 2 আছে 2 টুতকৈ সৰু ন্যাচুৰাল নাম্বাৰটো কি হয় 1 1 এ লাষ্ট ন্যাচুৰাল নাম্বাৰ সো এটো মিনিং হৈছে 2 into 1 আৰু 2 into 1 ভ্যালু কি হৈছে 2 তো 2 ফেক্টোৰিয়েলৰ ভ্যালু হ'ব 2 সিমিলাৰলি আমি যদি 3 ফেক্টোৰিয়েল উলাও এতিয়া 3 ফেক্টোৰিয়েলৰ ভ্যালু কেনেকৈ উলাম প্ৰথমতে 3 তাৰ পিছত তাৰ নেক্সট ন্যাচুৰাল নাম্বাৰ যোনটো 3 তকৈ সৰু হ'ব হেতু হৈছে 2 তাৰ পিছত 2 তকৈ সৰু হৈছে 1 তো 1 এ লাষ্ট হ'ব সো 3 times 2 হৈ গল 6 6 into 1 হৈ গল 6 তো তাৰ মানে 3 ফেক্টোৰিয়েলৰ ভ্যালু হৈ যাব 6 তো তেনেকৈ আমি 4 ফেক্টোৰিয়েল উলাইব পাৰো তো 4 ফেক্টোৰিয়েল ভ্যালু কি হ'ব 4 into 3 into 2 into 1 তো এটো ভ্যালু হৈ যাব 24 তো তেনেকৈ আমি ফেক্টোৰিয়েল ভ্যালুজবোৰ উলাই লব পাৰো সো ইয়াতে ক্লিয়াৰলি দেখাই পাইছে যিবোৰ নাম্বাৰ ইউজ কৰা হৈছে ফেক্টোৰিয়েলৰ আগৰ নাম্বাৰটো গুটেই কিটা হৈছে পজিটিভ ইন্টিজাৰছে হৈ যায় তো n must be যেটো মনত ৰাখিবা n must be পজিটিভ ইন্টিজাৰ মানে কি হয় পজিটিভ ইন্টিজাৰ মানে এটো ন্যাচুৰাল নাম্বাৰ হ'ব তো আমি ন্যাচুৰাল নাম্বাৰ কৈতে পাৰো n must be a natural number only ন্যাচুৰাল নাম্বাৰই হ'ব লাগিব আৰু বেলেগ নাম্বাৰ আমি লব নোৱাৰিম মানে নেগেটিভ নাম্বাৰৰ ফেক্টোৰিয়েল আমি নলওঁ must be a natural number only however yata eta condition ase but এইটো মনত ৰাখিব লাগিব but 0 is included এতিয়া আমি তো জানো 0 কি হয় 0 তো ন্যাচুৰাল নাম্বাৰ নহয় 0 তো হৈছে এটা ইন্টিজাৰ হয় তো 0 ফেক্টোৰিয়েলৰ ভ্যালু কি হ'ব ঠিক আছে তো ফেক্টোৰিয়েলৰ ভ্যালুটো বুজিব চেষ্টা কৰো 0 ফেক্টোৰিয়েলৰ ভ্যালুটো কেনেকৈ ওলাই তো মই 5 ফেক্টোৰিয়েল আৰম্ভ কৰো তো 5 ফেক্টোৰিয়েল ক্যালকুলেশন কেনেকৈ কৰে 5 into 4 into 3 into 2 into 1 ঠিক আছে তো এটো যদি আমি মাল্টিপ্লাই কৰি দিম গুটেইখিনি তো আমাৰ ভ্যালু আহিব 120 ঠিক তেনেকৈ 4 ফেক্টোৰিয়েলটো আমি উলিয়াই থৈছো তো হেতু ভ্যালু আহিছে 24 3 ফেক্টোৰিয়েলৰ ভ্যালু আহিছে 6 তাৰ পিছত 2 ফেক্টোৰিয়েলৰ ভ্যালু আহিছে 2 1 ফেক্টোৰিয়েলৰ ভ্যালু আমি কৈছো হেতু সিম্পলি 1 এ হ'ব কাৰণ 1 টো এটাই আছে ন্যাচুৰাল নাম্বাৰ নেক্সট কোৱেশ্চনটো আহিছে এটা 0 ফেক্টোৰিয়েলৰ ভ্যালুটো কি হৈ যায় তো এটো 0 ফেক্টোৰিয়েল ভ্যালু উলাবলৈ কাৰণে আমি এটা বস্তু চাব লাগিব 4 ফেক্টোৰিয়েল উলাবলৈ কাৰণে আমি ইয়াতে এটা কি কৰো যোনটো প্ৰিভিয়াস ফেক্টোৰিয়েলটো লৈছো 5 ফেক্টোৰিয়েল ৰাইট হেতু আহিছে 120 তো হেই প্ৰিভিয়াস 120 ক যদি 5 এৰে ডিভাইড কৰি দিও তেনেহলে কি আহিব 24 এ আহিব নেক্সট 3 ফেক্টোৰিয়েলৰ জায়গাত আমি পাইছো 6 বাট আমি ক'ব পাৰো যে 4 ফেক্টোৰিয়েলৰ ভ্যালু কোনটো আছিল 24 আছে 24 টোক যদি আমি আকৌ 4 এৰে ডিভাইড কৰি দিও কি আহিব 6 এ আহিব সিমিলাৰলি 2 ফেক্টোৰিয়েলৰ প্ৰিভিয়াসটো কি আছে 3 ফেক্টোৰিয়েল হৈছে আমাৰ 6 6ত যদি আমি 3 ৰে ডিভাইড কৰি দিও আমি পাম 2 তো আমি 1 ফেক্টোৰিয়েলটো ক'ব পাৰো যে 2 ফেক্টোৰিয়েল ডিভাইডেড বাই 2 2 ফেক্টোৰিয়েল ডিভাইডেড বাই 2 বা 2 ডিভাইডেড বাই 2 1 এ আহিব তেনেহলে এই লজিকটো যদি ইউজ কৰি পেলাই আমি 0 ফেক্টোৰিয়েলৰ ভ্যালু উলাব বিচাৰো তেনে কি কৰিব লাগিব 1 ফেক্টোৰিয়েল ল'ব লাগিব 1 ফেক্টোৰিয়েলৰ ভ্যালু কি আছে 1 আহিছে তো 1 ফেক্টোৰিয়েল 1 এৰে ডিভাইড কৰি দিম কি আহিব ভ্যালু 1 এ আহিব তাৰ মানে এটো এটা বহুত ইম্পৰ্টেন্ট ডিডাকশন হয় যে 0 ফেক্টোৰিয়েলৰ ভ্যালু হৈছে 1 এটো মনত ৰাখিবা 0 ফেক্টোৰিয়েলৰ ভ্যালু হৈছে 1 আৰু 1 ফেক্টোৰিয়েলৰ ভ্যালু হৈছে 1 I hope এখিনি ক্লিয়াৰ হৈছে তেনেহলে আমি অলপ
ফেক্টৰিয়েল নোটেশ্যনটো আৰু কেনেকৈ বেলেগ বেলেগ ডিফাৰেণ্ট ৱেজত লিখিব পাৰে সেইখিনিও চাই লওঁ যেনেকুৱা 5 ফেক্টৰিয়েল 5 ফেক্টৰিয়েলক আমি কেনেকৈ লিখিব পাৰোঁ 5 ফেক্টৰিয়েলক আমি লিখিব পাৰোঁ 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 ৰাইট এতিয়া 5টো থাকক 5টো যেনেকৈ আছে তেনেকৈ থাকক বাট এইকেইটাক যদি আমি কম্বাইন কৰি দিওঁ 4 ইনটু 3 ইনটু 2 ইনটু 1 এইটোতো কি হয় এইটোতো চিম্পলি হৈছে 4 ফেক্টৰিয়েল তাৰ মানে 5 ফেক্টৰিয়েলক বেলেগ এটা মেথডত আমি লিখিব পাৰোঁ তো 5 ফেক্টৰিয়েল অলছ' ইকুৱেলছ টু 5 মাল্টিপ্লাইড টু 4 ফেক্টৰিয়েল কাৰণ জানো 4 ফেক্টৰিয়েলৰ ভেলুটো 24 হয় 24 ইনটু 5 যদি কৰি দিওঁ 120 ওলাব বা চেম মিনিংটো এইটোৱে হৈছে 5 ইনটু 4 হৈছে 20 20 ইনটু 3 60 60 ইনটু 2 120 তো এনেকুৱাকৈ এইটো মেথডত লওঁ বা এইটো মেথডত লওঁ মিনিংটো চেম হয় বাট এইটো লিখিবলৈ ইজি হয় এইটো কিয় এনেকৈ লিখিছোঁ কাৰণ 4 ফেক্টৰিয়েল ইকুৱেলছ টু এতিয়া আমি কি কৰিব পাৰিম লেফ্ট হেণ্ড চাইডে আছে আমাৰ 5 ফেক্টৰিয়েল আৰু এই 5 ফেক্টৰিয়েলটো যদি 5ৰে ডিভাইড কৰি দিওঁ তেনেহ'লে আমাৰ 4 ফেক্টৰিয়েল আহি যাব একচুৱেলি এই চেম টেকনিকটো আমি প্ৰিভিয়াছ মেথডত ইউজ কৰিছিলোঁ তেনেহ'লে 3 ফেক্টৰিয়েল ওলাবলৈ কাৰণে আমি কি কৰিছিলোঁ প্ৰিভিয়াছটো লৈছিলোঁ তাৰমানে 4 ফেক্টৰিয়েল 3তকৈ ডাঙৰটো 4 হয় আকৌ সেই 4 ফেক্টৰিয়েলক যদি 4ৰে ডিভাইড কৰি দিওঁ 3 ফেক্টৰিয়েল ওলাই যায় তো ইয়াৰ পৰা আমি এটা বস্তু ক'ব পাৰোঁ যদি আমি n ফেক্টৰিয়েল লওঁ n ফেক্টৰিয়েল ল'লে nৰ পিছৰটো কি হ'ব পিছৰটো মানে nতকৈ যোনটো ডাঙৰ হয় সেইটোতো n+1 হৈ যাব ৰাইট এটা ডাঙৰ থাকিব তো n+1 ফেক্টৰিয়েল ডিভাইডেড বাই n+1 যদি কৰি দিওঁ তো এইটোৱে হৈ যাব আমাৰ n ফেক্টৰিয়েলৰ ফৰ্মুলা ৰাইট তো এইটো এটা বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা হয় এটা নিউমাৰিকেল কৰি লওঁ ক্লিয়াৰ হৈ যাব তো আমাক প্ৰথমতে ওলাব দিছে ফাইণ্ড 20 ফেক্টৰিয়েল ডিভাইডেড বাই 18 ফেক্টৰিয়েল ইউজুৱেল মেথডত প্ৰথমতে কৰি লওঁ তাৰপিছত ইজি টেকনিকটো কৰিম প্ৰথমতে অলপ দীঘলীয়া টেকনিকেৰে কৰি লওঁ তো 20 ফেক্টৰিয়েলক আমি লিখিব পাৰোঁ কেনেকুৱা 20 ইনটু 20 নেক্সটটো হ'ব 19 যোনটো মানে 20তকৈ সৰু হয় তাৰপিছত আহিব নেক্সট কনজিকিউটিভ নেচাৰেল নাম্বাৰ আহিব 18 তাৰপিছত যাব 17 16 15 ইনটু 14 তো এনেকুৱা আমি কাউণ্ট কৰি গৈ থাকিম একে লাষ্টলৈকে লাষ্টত কি আহিব 3 আহিব 2 আহিব আৰু 1 আহিব ঠিক আছে ডিভাইডেড বাই 18 ফেক্টৰিয়েল এতিয়া 18 ফেক্টৰিয়েলৰ কাৰণে আমি 18ৰে আৰম্ভ কৰিম 18ৰ তলত আছে 17 17ৰ তলত আছে 16 16ৰ তলত আছে 15 15ৰ তলত আছে 14 তো এইটো এনেকৈ গৈ থাকিব লাষ্টত আহিব 3 ইনটু 2 ইনটু 1 ঠিক আছে তো এতিয়া আমি বহুত কিছুমান কেনচেল কৰিব পাৰিম 18 আৰু 18 17 আৰু 17 16 16 15 15 14 14 মাজত থকা যিবোৰ আছে সেইবোৰ চব কেনচেল 3 2 1 এইখিনি গোটেই কেনচেল হৈ যাব তো ফাইনেলি কি থাকিল অকল নিউমাৰেটৰ থাকিল 20 ইনটু 19 তো এইটো কেতিয়া আমি মাল্টিপ্লাই কৰি দিলে হৈ গ'ল 2 ইনটু 19 হৈ গ'ল 38 আৰু এটা 0 থাকি গ'ল তাৰমানে 20 ফেক্টৰিয়েল ডিভাইডেড বাই 18 ফেক্টৰিয়েলৰ ভেলু আহি গ'ল 380 বাট আমি এইবোৰ ইমান দীঘলীয়া কেলকুলেশ্যন নকৰোঁ আমি কি কৰিম কুইক কেলকুলেশ্যন কৰিম তো 20 ফেক্টৰিয়েল ডিভাইডেড বাই 18 ফেক্টৰিয়েলৰ কুইক কেলকুলেশ্যনটো কেনেকৈ হ'ব ঠিক আছে তো 20 ফেক্টৰিয়েলক আমি কেনেকৈ লিখিব পাৰোঁ 20ৰে আৰম্ভ কৰিম 20ৰ তলত কি আছে 19 তাৰপিছত 19ৰ তলত আহিব 18 বাট 18ৰ পিছততো কি আছে 18 17 16 15 এইখিনি আহি আছে তো এইখিনি আমি কম্পেক্ট ফৰ্মত 18 ফেক্টৰিয়েলে লিখি থওঁ আৰু এইখিনি এক্সপেণ্ড নকৰোঁ 18 ফেক্টৰিয়েলটো এক্সপেণ্ড নকৰোঁ কিয় কাৰণ তলত আছে আমাৰ 18 ফেক্টৰিয়েল আমি এই 18 ফেক্টৰিয়েল আৰু এই নিউমাৰেটৰ 18 ফেক্টৰিয়েল দুইটাকে কেনচেল আউট কৰি দিম তো পটাপট আমি কি পাই গ'লোঁ 20 ইনটু 19 পাই গ'লোঁ চেম টু চেম ভেলু এইটোত পাই গ'লোঁ চ' আমি এইটো ৰিজাল্টটো কাম 380 তো এই মেথডটো আমি জেনেৰেলি ইউজ কৰিম তো আমি যেতিয়া আমাক ফেক্টৰিয়েল এনেকৈ ডিভিজনত থাকিব মাল্টিপ্লিকেশ্যনত থাকিব তো আমি কিছুমান টেকনিক ইউজ কৰি পেলাই কুইকলি তাৰ ভেলু ওলাবলৈ চেষ্টা কৰিম অলদো কেলকুলেটৰটোতো এটা ফেক্টৰিয়েল ফাংচন আছেই ফেক্টৰিয়েল পুট কৰিলে পটাপট আনচাৰ ওলাই আহিব বাট এইটো আমি হাতেৰে কৰিবলৈ চেষ্টা কৰিম ঠিক আছে নেক্সট প্ৰব্লেমটো লৈ যাওঁ এবাৰ আছে 10 ফেক্টৰিয়েল ডিভাইডেড বাই 6 ফেক্টৰিয়েল ইনটু 4 ফেক্টৰিয়েল তো আমাৰ হাতত আছে 10 ফেক্টৰিয়েল ডিভাইডেড বাই 6 ফেক্টৰিয়েল ইনটু 4 ফেক্টৰিয়েল ফাইন ঠিক আছে তো 10 ফেক্টৰিয়েলটো আমি প্ৰথমতে খুলি দিম তো 10ৰ তলৰ নেচাৰেল নাম্বাৰ 9 8 এতিয়া এইটো কিমানলৈকে এক্সপেণ্ড কৰিম সেইটো ডিপেণ্ড কৰিব ডিনমিনেটৰ কোনটো ফেক্টৰিয়েল চবতকৈ ডাঙৰ 6 ফেক্টৰিয়েল ডাঙৰ হয় নে 4 ফেক্টৰিয়েল ডাঙৰ হয় ডেফিনেটলি 6 ফেক্টৰিয়েলটো ডাঙৰ হ'ব 4তকৈ বিকজ 4 ফেক্টৰিয়েলতো কি আছে 4 ইনটু 3 ইনটু 2 ইনটু 1 বাট 6ত কি আছে 6ও আছে 5ও আছে আকৌ 4 3 2 1 2টো আছেই তো সেইকাৰণে আমি কি কৰিম 10 ফেক্টৰিয়েলক যেতিয়া খুলি দিম 10 ইনটু 9 ইনটু 8 ইনটু 7 তো ইয়াতে ইনটু 6 ফেক্টৰিয়েল কৰি দিম তো তলৰ যোনটো চবতকৈ হায়েষ্ট ফেক্টৰিয়েল সেইটোলৈকেহে কৰিম
ঠিক আছে তলত থাকিল আমাৰ 6 ফেক্টৰিয়েল আৰু আমাৰ থাকি গ'ল 4 ফেক্টৰিয়েল ঠিক আছে ইমিডিয়েটলি আমি কি কৰিম 6 ফেক্টৰিয়েল আৰু 6 ফেক্টৰিয়েল বোথ নিউমাৰেটৰ আৰু ডিনমিনেটৰৰ পৰা ফেক্টৰ আউট কৰি দিম এতিয়া থাকি গ'ল আমাৰ 10 * 9 * 8 * 7 ওপৰত এটাও ফেক্টৰিয়েল নাই ঠিক আছে তলত এটা ফেক্টৰিয়েল আছে 4 ফেক্টৰিয়েল 4 ফেক্টৰিয়েলটোক আমি এতিয়া কি কৰোঁ খুলি দিওঁ তো আমি পাম 4 * 3 * 2 * 1 ঠিক আছে আমি জানো 4 × 2 8 হয় তো ফেক্টৰ আউট হৈ গ'ল 2 এইটো 2 আৰু এইটো 2 গুচি যাব 9 আৰু 3 আছে 3 3 = 9 তো আমাৰ ওপৰত কি থাকি গ'ল নিউমাৰেটৰত খালি থাকি গ'ল 10 * 3 * 7 থাকি গ'ল ৰাইট আৰু তো একো বেছি থকা নাই তেনেহ'লে 7 আৰু 3 হৈ গ'ল 21 21 আৰু 10 হৈ গ'ল 210 then that means 10 factorial divided by 6 factorial into 4 factorial of value আহিব 210 Second problem to lo ahi jao A2 problem to ako previous problem to reverse ebar amak ketaman product dia ase ei duta product ok ami factorial loi jabo lage thik ase arambho koru to first product to dia hoise amar 6 * 7 * 8 * 9 * 10 to eta factorial ot convert koribo karone eti ami etuke lom ulta ko likho baro prothomate highest to likho ta mane descending order likho 10 * 9 * 8 * 7 * 6 ঠিক আছে এটা ফেক্টৰিয়েল হ'বলৈ কাৰণে তো আমি এটো জানো এই 6 ৰ পিছত একচুয়ালি 1 লৈকে যাব লাগে তো একো প্ৰবলেম নাই আৰু কেটামান মাল্টিপ্লাই কৰি দিও 5 * 4 * 3 * 2 * 1 কৰি দিও বাট এটোটো আমি এক্সট্ৰা নি আমাৰ ফালৰ পৰা কৰিছো ৰাইট প্ৰবলেমটো তো এটো এইখিনি মাল্টিপ্লিকেশন পাৰ্ট নাই তো আমি কি কৰিম হেই যিখিনি আমি এক্সট্ৰা পাৰ্ট লৈছো হেকিনৰে আমি আকৌ ডিভাইডো কৰি দিব লাগিব সো 5 * 4 * 3 * 2 * 1 একিনৰে আমি ডিভাইডো কৰি দিব লাগিব ৰাইট এটা নিউমাৰেটৰত কি আছে নিউমাৰেটৰত আছে 10 9 8 7 6 5 4 3 2 1 গুটেই কিটা ডিসেন্ডিং অৰ্ডাৰত আছে আৰু মাল্টিপ্লাই হৈ আছে তো পটাপট আমি কি লিখি দিব পাৰো নিউমাৰেটৰ পাৰ্টটোক 10 ফেক্টৰিয়েল লিখি দিব পাৰো শৰ্ট ফৰ্মত তো 10 ফেক্টৰিয়েল হৈ গ'ল এটা ডিনমিনেটৰত কি আছে 5 4 3 2 1 তো হেতু নিলিখিবলে আমি শৰ্ট ফৰ্মত লিখি দিম 5 ফেক্টৰিয়েল তাৰ মানে 6 * 7 * 8 * 9 * 10 ক যদি ফেক্টৰিয়েল ফৰ্মত আমি লিখো তো আমি পাম 10 ফেক্টৰিয়েল ডিভাইডেড বাই 5 ফেক্টৰিয়েল ঠিক আছে নেক্সট ওলো আহি যাও ইয়াতে আমাৰ দি আছে 2 * 4 * 6 * 8 * 10 ঠিক আছে ফাইন প্ৰথমতে কি কৰিম উল্টা কৰি লিখি লম 10 * 8 * 6 * 4 * 2 ঠিক আছে এতিয়া এটো এটা প্ৰবলেম আছে প্ৰবলেম কি আছে এটো ডিসেন্ডিং অৰ্ডাৰত লিখাৰ পিছত আমি দেখা গৈছে যে ইয়াতে অড নম্বৰ খিনি নাই কাৰণ 10 ৰ পিছত আমাক কি লাগিছিলে 10 ৰ পিছত আমাক লাগিছিলে 9 right 9 to missing হৈ আছে তাৰ পিছত কি লাগিছিলে তাৰ পিছত আমাক লাগে 7 missing হৈ আছে 5 missing হৈ আছে 3 missing হৈ আছে আৰু 1 missing হৈ আছে তো জি 1 টো একচুয়ালি লিখা নিলিখা একই কথা হয় বাট ষ্টিল আমি লিখি দিম কোনো প্ৰবলেম নহয় তো এই অড নম্বৰ 97531 খিনি মিসিং হৈ আছে তো আমি কি কৰিলো গুটেইটোক মাল্টিপ্লাই কৰি দিও 97531 এৰে মাল্টিপ্লাই কৰি দিম বাট এক্সট্ৰা হয় আমি নিজৰ ফালৰ পৰা এড কৰিছো তো আমি কি কৰিব লাগিব ডিভাইডো কৰিব লাগিব তো ডিভাইড কৰিলে আমি কি পাম 9 * 7 * 5 * 3 * 1 ঠিক আছে এতিয়া নিউমাৰেটৰ প্ৰবলেম নাই কাৰণ আমি পালো 10 9 8 7 6 5 4 3 2 1 এতিয়া ওপৰৰ নিউমাৰেটৰ পাৰ্টক আমি লিখিব পাৰিম 10 ফেক্টৰিয়েল আৰু ডিভাইডেড বাই ডিনমিনেটৰ আছে 9 * 7 তো এটো সিম্পলি ক্যালকুলেটৰত আমি এইটা ভ্যালু মাল্টিপ্লাই কৰি দিম তো আমি পাম 945 Although previous problem to both numerator and denominator amar factorial assign to ase but ebar ako okol numerator the factorial sign to ase denominator 9 so ami eto 945 e rakhi dim aru eta technique ase to etai technique nohoy bahut technique thake solve koribo karone so alternate technique to hobo eta alternate korilo alternate value eta ba value to same thakibo alternate technique hoy bas to amar ase 2 * 4 * 6 * 8 * 10 ঠিক আছে তো আমি প্ৰথম 2 টোক আমি 1 * 2 লিখি লম তাৰপিছত নেক্সটৰ যোনটো 4 আছে 4 টোক আকৌ 2 * 2 কৰি দিম তাৰপিছত আহিছে থাৰ্ড নম্বৰ 6 টোক লিখিম 2 * 3 তাৰপিছত ফোৰ্থ নম্বৰ 8 টোক লিখিম 2 * 4 তাৰপিছত যোনটো 10 আছে 10 টোক আমি লিখিব পাৰো 2 * 5 এটো হেই কাৰণে লিখিছো কাৰণ এতিয়া যদি আমি এটা বস্তু চাও ইয়াতে কি আছে 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে আৰু eachত কি আছে 2 2 2 2 এটো মাল্টিপ্লাই হৈছে 5 বাৰ তো 2 * 2 লিখিলো 2 * 2 * 2 * 2 এটো 5 বাৰ মাল্টিপ্লাই হৈ আছে আকৌ এই গুটিটো মাল্টিপ্লাই হৈ আছে কাৰ লগত 1 * 2 * 3 * 4 * 5 ৰাইট
তো এতিয়া আমি এনেকাওটো লিখিব পাৰোঁ সো 2 যদি নিজৰ লগতে 5 বাৰ মাল্টিপ্লাই হৈছে এইটো এক্সপোনেণ্ট ফৰ্মত 2 raised to the power 5 লিখি দিলোঁ আৰু এইটো ফেক্টৰিয়েল নোটেশ্যনত 5 ফেক্টৰিয়েল লিখি দিলোঁ তাৰ মানে 2 into 4 into 6 into 8 into 10 আমি এই প্ৰসেছটো এনেকা প্ৰসেছ কৰি পেলাই এনেকাও লিখিব পাৰোঁ 2 raised to the power 5 into 5 ফেক্টৰিয়েল দুইটাৰ ভ্যালু কিন্তু সেম টু সেম আহিব ক্যালকুলেটৰত পুট কৰি চাবা এইটোৰ ভ্যালু আৰু এইটোৰ ভ্যালু এক্স্যাক্টলি সেম টু সেমই আহিব বাস এইটো এটা ডিফাৰেন্ট টেকনিক হৈ গ'ল এতিয়া থাৰ্ড নম্বৰ প্ৰবলেমটো আহি যাওঁ প্ৰবলেমত দিয়া আছে ফাইন্ড দ্য এলচিএম অফ 6 ফেক্টৰিয়েল 7 ফেক্টৰিয়েল এণ্ড 8 ফেক্টৰিয়েল এতিয়া আমিতো জানো ফেক্টৰিয়েল কি হৈছে এটা নাম্বাৰে হয় মানে এইটো প্ৰডাক্ট অফ কনজিকিউটিভ নেচাৰেল নাম্বাৰছ হয় যোনটো কম্প্ৰেছ ফৰ্মত আমি ফেক্টৰিয়েল নোটেশ্যনত লিখোঁ তো যিহেতু নাম্বাৰৰ এলচিএম ওলাই তো ডেফিনেটলি ফেক্টৰিয়েলছৰো এলচিএম ওলাব পাৰি ঠিক আছে তেনেহ'লে এই তিনিটা নাম্বাৰৰ তিনিটা ফেক্টৰিয়েলৰ এলচিএম ওলাব লাগে তো প্ৰথমতে আমি 6 এইটো 6 ফেক্টৰিয়েলে থাকক যেনেকৈ আছে তেনেকৈ থাকক এইটো আমি টাচ নকৰোঁ 7 ফেক্টৰিয়েল এতিয়া 7 ফেক্টৰিয়েলকটো আমি 7 into 6 ফেক্টৰিয়েল লিখিব পাৰোঁ কোনো প্ৰবলেম নহয় নেক্সট আছে আমাৰ 8 ফেক্টৰিয়েল 8 ফেক্টৰিয়েলত লিখিব পাৰোঁ 8 into 7 into 6 ফেক্টৰিয়েল ঠিক আছে এতিয়া আমি ওলাম এতিয়া এলচিএম মানে লিষ্ট কমন মাল্টিপল অফ 6 ফেক্টৰিয়েল 7 ফেক্টৰিয়েল আৰু 8 ফেক্টৰিয়েলো কি হ'ব ঠিক আছে তিনিটাৰ পৰা কমন কি আছে এটাটো দেখাই গৈছে 6 ফেক্টৰিয়েল তিনিটাতে কমন আছে তো এইটো আহি যাব 6 ফেক্টৰিয়েল ঠিক আছে নেক্সট আৰু কি আছে নেক্সটটো আমি 7 আৰু 7 ফেক্টৰিয়েল আৰু 8 ফেক্টৰিয়েল কমন আছে তো হেতু লৈ মাল্টিপ্লাই কৰি দিম ফাইন আৰু কি থাকি গ'ল এটা 8 থাকি গ'ল বাকি 8 থাকি গ'ল তিনিটাৰে পৰা 8 তো 6 ফেক্টৰিয়েল into 7 into 8 থাকি গ'ল এতিয়া এই বস্তুটো 8 into 7 into 6 ফেক্টৰিয়েল একচুয়ালি কি হয় 8 into 7 into 6 ফেক্টৰিয়েল একচুয়ালি হৈছে আমাৰ 8 ফেক্টৰিয়েল তো তাৰ মানে 6 ফেক্টৰিয়েল 7 ফেক্টৰিয়েল আৰু 8 ফেক্টৰিয়েলৰ যদি এলচিএম টো লওঁ তেনেহলে আমাৰ এলচিএম আহিব 8 ফেক্টৰিয়েল ঠিক আছে এতিয়া নেক্সট প্ৰবলেমটো লৈ যাওঁ ষ্টেট ট্ৰু অৰ ফলছ 2 plus 3 কৰি পেলাই যদি তাৰ ফেক্টৰিয়েল লওঁ ইজ ইট ইকুৱেলছ টু 2 ফেক্টৰিয়েল plus 3 ফেক্টৰিয়েল আৰু সেকেন্ডত আছে 2 into 3 প্ৰথমতে মাল্টিপ্লাই কৰি পেলাই যদি ফেক্টৰিয়েল লওঁ কি এইটো জানো সেম টু সেম হ'ব 2 ফেক্টৰিয়েল into 3 ফেক্টৰিয়েল তো এইটো আমি প্ৰথমতে ভেৰিফাই কৰি ল'ব লাগিব ঠিক আছে তো প্ৰথমতে আমি ফাৰ্স্ট পাৰ্টলৈ আহি যাওঁ 2 plus 3 ফেক্টৰিয়েল তো এটা প্ৰথমতে কি কৰিব লাগিব যোনটো ব্ৰেকেটৰ ভিতৰত সোমাই আছে সেইখিনি কাম প্ৰথমতে কৰি ল'ব লাগিব তো ব্ৰেকেটৰ ভিতৰত আছে 2 plus 3 এটা 2 plus 3 মানে কি হয় 5 তো তাৰ মানে আমি 2 plus 3 ফেক্টৰিয়েল মানে সিম্পলি 5 ফেক্টৰিয়েল ওলাইছো 5 ফেক্টৰিয়েলৰ ভ্যালু কি হয় 5 into 4 into 3 into 2 into 1 তো মাল্টিপ্লাই কৰিলে আমি পাম 120 ঠিক আছে এটো সাইড কৰি ৰাখি দিও নেক্সট আছে আমাৰ 2 ফেক্টৰিয়েল plus 3 ফেক্টৰিয়েল এতিয়া 2 ফেক্টৰিয়েল আৰু 3 ফেক্টৰিয়েল সেপাৰেট হয় প্ৰথমতে 2 ফেক্টৰিয়েলটো যদি ওলাই লওঁ হেতু হ'ব 2 into 1 plus 3 ফেক্টৰিয়েলটো বেলেগকৈ ওলাই লওঁ 3 into 2 into 1 হয় ঠিক আছে তো 2 into 1 আহি গ'ল সিম্পলি 2 আৰু ইফালে 3 into 2 into 1 এটো দিলে আমাক 6 2 plus 6 কি হৈ গ'ল 8 এতিয়াতো আমি দেখাই পাইছো ক্লিয়াৰলি 120 not equals to 8 এটোতো হ'বই নোৱাৰে তাৰ মানে কি এটোৰ মিনিংটো এটো হৈছে যে 2 plus 3 এটোক যদি আমি প্ৰথমতে এড কৰি প্লাই ফেক্টৰিয়েল লওঁ তেনেহলে এই ৰিজাল্টটো কেতিয়াও ইকুৱেল হ'ব নোৱাৰে cannot be equals to 2 ফেক্টৰিয়েল plus 3 ফেক্টৰিয়েল তাৰ মানে এই ষ্টেটমেন্টটো যোনটো দিয়া আছে এটো হৈছে এটা false statement ঠিক আছে এতিয়া নেক্সট ষ্টেটমেন্টটো লৈ আহো নেক্সট ষ্টেটমেন্টটো এবাৰ দিয়া আছে প্ৰথমতে 2 into 3 এ ফেক্টৰিয়েল তো প্ৰথমতে আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰি ল'ব লাগিব ব্ৰেকেটৰ ভিতৰৰ কামখিনি আগতে সো 2 into 3 মানে কি হৈছে 6 ফেক্টৰিয়েল 6 ফেক্টৰিয়েলৰ ভ্যালু কি হ'ব 6 into 5 ফেক্টৰিয়েল এনেকা হেকাৰণে লিখিছো কাৰণ 5 ফেক্টৰিয়েলটো অলৰেডি আমি জানো 120 হয় তো 6 into 120 কিমান হ'ব 720 তো তাৰ মানে 2 into 3 ফেক্টৰিয়েলৰ ভ্যালু আহিছে 720 তো এফালে এবাৰ ওলাও 2 ফেক্টৰিয়েল into 3 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল into 3 ফেক্টৰিয়েল 2 ফেক্টৰিয়েলৰ ভ্যালু হৈ গৈছে আমাৰ সিম্পলি 2 মাল্টিপ্লাই টু 3 ফেক্টৰিয়েল তো 3 ফেক্টৰিয়েলৰ ভ্যালু কি হয় 6 তাৰ পিছত 2 into 6 কি আহিব 12 এতিয়া তো 720 আৰু 12 এই দুটা ইকুৱেল হ'ল জানো নো যেহেতু since 720 is not equals to 12 ইয়াৰ মিনিং টু এইটোই হৈ গ'ল তাৰ মানে প্ৰডাক্ট লৈ পেলাই প্ৰথমতে প্ৰডাক্ট লম তাৰ পিছত যদি ফেক্টৰিয়েল লওঁ এটো কেতিয়াও ইকুৱেল হ'ব নোৱাৰে ইন্ডিভিজুৱেল ফেক্টৰিয়েল লৈ পেলাই তাক মাল্টিপ্লাই কৰি দিয়ে এটো কেতিয়াও হ'ব নোৱাৰে তো তাৰ মানে আমাৰ যোনটো সেকেন্ড ষ্টেটমেন্টটো হৈছে এটো এটা ফলছ ষ্টেটমেন্ট হয় তো এটোৰ পৰা এটা বহুত ইম্পৰ্টেন্ট ৰিজাল্ট আহি যায় যে a plus b factorial not necessary a plus b factorial
not equals to a factorial plus b factorial. এটো আমি verify কৰিব লাগিব। এটো verify কৰাৰ পিছতহে আমি ক'ব পাৰিম যে এটো true হয়। Because যদি a equals to 1 লওঁ আৰু b equals to 1 লওঁ, in that case কি আহিব? 1 plus 1 factorial, 1 plus 1 factorial মানে 2 factorial, 2 factorial value হৈছে 2। আৰু এইফালে যদি right hand side আমি 1 factorial plus 1 factorial লওঁ, তেনেহলে কি হ'ব? 1 factorial value to 1 হৈ যায়। তাৰ পিছত এই 1 factorial value 1 হৈছে, 1 plus 1 2 আহিছে। এইবাৰ কিন্তু ইকুৱেল হৈ গ'ল। যদি a value b value দুটা value যদি 1 এ হয়, then হেতু কেছত কি আহিব? আমাৰ এইটো true আহিব। সো হেকাৰণে আমি until and unless আমি দুই সাইডে ক্যালকুলেট কৰি নেচাও আৰু দুটা ভ্যালু যদি ইকুৱেল নহয়, তেতিয়ালৈকে আমি ক'ব নোৱাৰো যে এইটো ইকুৱেল হ'ব। সো হেকাৰণে ভেৰি কেয়াৰফুল। সো মই এটা অল্টাৰনেটিভ এক্সাম্পল দিলো য'ত দেখুৱাইছো যে আমাৰ a plus b factorial equals to a factorial plus b factorial। এইটো কেছত দেই, a plus b factorial equals to a factorial plus b factorial if a equals to 1 আৰু b equals to 1 আহিছে। ঠিক আছে, এবাৰ আহি যাওঁ প্ৰবলেম নম্বৰ 5। তো আমি এইটো প্ৰুভ কৰিব লাগিব এইটো প্ৰবলেমত যে n factorial multiplied to n plus 2 equals to n factorial plus n plus 1 factorial। ঠিক আছে, অ'কে ফাইন। তো প্ৰথমতে আমি লেফ্ট হেণ্ড সাইডৰে আৰম্ভ কৰোঁ। তো লেফ্ট হেণ্ড সাইডে আৰম্ভ কৰি পেলাই আমি দেখুৱাম যে এইটো ৰাইট হেণ্ড সাইডৰ ইকুৱেল হয়। ঠিক আছে, লেফ্ট হেণ্ড সাইডত আমাক দিয়া আছে n factorial আৰু এইটো মাল্টিপ্লাই হৈছে simply n plus 2 লগত। ইয়াতে কোনো ফেক্টৰিয়েল সাইন নাই। তো এইটোক আমি কি কৰিম? n factorial টো যেনেকা আছে তেনেকাই থাকক। ইয়াতে আছে n plus 2 নিউমাৰ মানে মাল্টিপ্লাই হৈ আছে। n plus 2 নিলিখি পেলাই আমিতো এনেকাও লিখিব পাৰোঁ n plus 1 added to 1। কথাটো একেই হয়, জাষ্ট এই 2 টোক স্প্লিট কৰি পেলাই 1 plus 1 কৰিলোঁ, বাছ n plus 1 টো ব্ৰেকেটৰ ভিতৰত লিখিলোঁ। এইটো এই কাৰণে লিখিছোঁ কাৰণ এতিয়া আমি কি কৰিব পাৰিম, এই n factorial টোক এই দুটা টাৰ্ম আছে যোনটো ব্ৰেকেটৰ ভিতৰত দুটা টাৰ্ম হৈ গ'ল, n plus 1 এটা টাৰ্ম হৈ গ'ল আৰু আনটো টাৰ্ম হৈ গ'ল 1। তো দুইটাৰ লগত মাল্টিপ্লাই কৰি দিব পাৰিম। তাৰমানে n ফেক্টৰিয়েলক মাল্টিপ্লাই কৰি দিব পাৰিম পুৰা n plus 1ৰ লগত, প্লাছ চাইনটো আহি গ'ল। তাৰপিছত আকৌ এই n ফেক্টৰিয়েলটোক আমি মাল্টিপ্লাই কৰি দিব পাৰিম 1ৰ লগত। ঠিক আছে, এতিয়া অলপ ভালকৈ লিখি লওঁ। তো এইটো হৈ গ'ল n plus 1 into n ফেক্টৰিয়েল প্লাছ আৰু 1ৰ লগত যি কি মাল্টিপ্লাই কৰোঁ সেইটোতো চেঞ্জ নহয় ভেলুটো, n ফেক্টৰিয়েলটো n ফেক্টৰিয়েলে হৈ থাকিব। বাট ইয়াতে কি হৈছে, ইয়াতে আছে আমাৰ n ফেক্টৰিয়েল, n ফেক্টৰিয়েলৰ লগত মাল্টিপ্লাই হৈছে n plus 1, তাৰমানে এটা নেক্সট নেচাৰেল নাম্বাৰটোৰ লগত। তো কম্বাইন কৰি পেলাই এইটোক আমিতো n plus 1 ফেক্টৰিয়েলো লিখি ল'ব পাৰোঁ। কথাটোতো একেই হয়। তো n plus n ফেক্টৰিয়েল প্লাছ n ফেক্টৰিয়েল আমাক কি দিলে? আমাক দিলে ৰাইট হেণ্ড ছাইড। এইটো যদি ক্লিয়াৰ হোৱা নাই, মই এইটো বস্তু নাম্বাৰ চাইডে দেখুৱাই দিওঁ। সদায় নাম্বাৰ চাইডে কৰিলে বস্তুবোৰ ক্লিয়াৰ হয়। এই পাৰ্টটোক চাওক, ইয়াতে আছে আমাৰ n plus 1 into n ফেক্টৰিয়েল। মই আকৌ কম্বাইন কৰি পেলাই লিখিলোঁ n plus 1 ফেক্টৰিয়েল। ঠিক আছে, nৰ কিবা এটা ভেলু লৈ লওঁ। ছাপ'জ nৰ ভেলু হৈছে 2, চ' 2 ফেক্টৰিয়েল আৰু ইয়াতে n plus 1 মানে কি আছে? 2 plus 1। তো 2 plus 1 into 2 ফেক্টৰিয়েল হৈছে 2 plus 1 মানে হৈছে চিম্পলি 3 into 2 ফেক্টৰিয়েল। বাট আমি জানো 3 into 2 ফেক্টৰিয়েল কি হয়? 3 ফেক্টৰিয়েল। আকৌ 3 ফেক্টৰিয়েলটোক আমি কি লিখিব পাৰোঁ? 2 plus 1 ফেক্টৰিয়েলো লিখিব পাৰোঁ। তো একচুৱেলি এইটোৱে কৰিলে চোৱা, 2 plus 1 into 2 ফেক্টৰিয়েলক নিলিখি পেলাই 2 plus 1 ফেক্টৰিয়েল লিখোঁ, মিনিং চেম টু চেম থাকিল। ৰাইট, অ'কে। যদি আমি ৰাইট হেণ্ড ছাইডৰ পৰা আৰম্ভ কৰোঁ, তেনেহ'লে লেফ্ট হেণ্ড ছাইড পামনে নাম? একচুৱেলি ৰাইট হেণ্ড ছাইডৰ পৰা আৰম্ভ কৰিলে বেছি ইজি হয় প্ৰব্লেমটো। চাই লওঁ, n ফেক্টৰিয়েল প্লাছ n plus 1 ফেক্টৰিয়েল। ঠিক আছে, ইকুৱেলছ টু n ফেক্টৰিয়েল প্লাছ এই n plus 1 ফেক্টৰিয়েলক যদি আমি ভাঙি পেলাই লিখোঁ, n plus 1 লিখিম আৰু এইটো মাল্টিপ্লাই হৈ যাব কাৰ লগত? তাৰ নেক্সট সৰু নেচাৰেল নাম্বাৰটো যোনটো হৈছে n, বাট বাকীখিনি আমি মাল্টিপ্লাই কৰি কম্পেক্ট ফৰ্মত n ফেক্টৰিয়েলে লিখিব পাৰোঁ। তো n ফেক্টৰিয়েল প্লাছ n plus 1 into n ফেক্টৰিয়েল হৈ গ'ল। এতিয়া আমাৰ টোটেল কেইটা টাৰ্ম আছে? দুটা টাৰ্ম আছে। তো দুইটা টাৰ্মতে n ফেক্টৰিয়েলটো কমন হৈছে। তো n ফেক্টৰিয়েল দুইটাৰ পৰা যদি কমন লৈ লওঁ, তেনেহ'লে ফাৰ্ষ্ট টাৰ্মটোৰ পৰা কি গ'ল? n ফেক্টৰিয়েল অলৰেডি লৈ ল'লোঁ, 1 থাকি গ'ল প্লাছ তাৰপিছত ছেকেণ্ড টাৰ্মৰ পৰা n ফেক্টৰিয়েল লৈ গ'লে কি থাকি গ'ল? n plus 1 থাকি গ'ল। ঠিক আছে, দুটা কম্বাইন কৰি পেলাই লিখোঁ। তো আমি কি পালোঁ? n ফেক্টৰিয়েল মাল্টিপ্লাই টু n plus 2। তো এইটোৱে দিলে আমাক লেফ্ট হেণ্ড ছাইড। তো য'ৰ পৰা আৰম্ভ কৰোঁ, তো আমি দেখুৱাইছোঁ চিন্স লেফ্ট হেণ্ড ছাইড ইকুৱেলছ টু দ্য ৰাইট হেণ্ড ছাইড। পৰীক্ষাত এটা ছাইডৰ পৰা কৰিলে হ'ল। যদি এইটো মেথড এইটো লেফ্ট হেণ্ড ছাইডৰ পৰা আৰম্ভ কৰোঁ, ৰাইট হেণ্ড ছাইড দেখুৱাই দিলে হ'ল। আৰু যদি ৰাইট হেণ্ড ছাইডৰ পৰা আৰম্ভ কৰা, তেনেহ'লে লেফ্ট হেণ্ড ইকুৱেলছ টু লেফ্ট হেণ্ড ছাইড দেখুৱাই দিলে হ'ল। কোনোবা এটা কৰিলে হ'ল, দুটা দেখুৱাব দৰকাৰ নাই। বাট মই দেখুৱাই দিছোঁ চ' ডেট আমিতো ইয়াতে টেকনিকবোৰ শিকি আছোঁ কেনেকুৱা ফেক্টৰিয়েলৰ লগত কাম কৰে। তো আমি দেখুৱাইছোঁ লেফ্ট হেণ্ড ছাইড ইকুৱেলছ টু ৰাইট হেণ্ড ছাইড, হেন্স প্ৰুভড। ঠিক আছে, এতিয়া আমি নেক্সট প্ৰব্লেমটো লৈ যাওঁ। প্ৰব্লেম নম্বৰ 6 দিয়া আছে ইয়াতে n plus 1 factorial equals to 12 multiplied to n minus 1 factorial. Then find the value of n. ঠিক আছে,
প্ৰথমতে আমি নোট ডাউন কৰিলো কোনটো কি বস্তু দিয়া আছে এটা ইকুৱেশ্যন দিয়া আছে যে n + 1 ফেক্টৰিয়েল ইকুৱেলছ টু 12 into n minus 1 ফেক্টৰিয়েল তো এইটো ইউজ কৰি পেলাই আমি n ৰ ভ্যালুটো উলিয়াম ইয়াতে আৰম্ভণি কৰাৰ আগতে এটা কথা কৈ দিও ক'ব পাৰিবানে n + 1 ফেক্টৰিয়েল আৰু n minus 1 ফেক্টৰিয়েলত কোনটো বেছি ডাঙৰ হয় মানে কোনটো ডাঙৰ হয় গ্ৰেটেষ্ট কোনটো হয় এটো বহুত উলৱাটো ভেৰি ইজি হয় সদায় মনত ৰাখিবা যে n যোনটো আমি চুজ কৰো হেতু আমি পজিটিভ ইন্টিজাৰে চুজ কৰো পজিটিভ হেকানে কৈছো কাৰণ 0 টো ইনক্লুড আছে একচুয়ালি ন্যাচাৰাল নম্বৰে হয় সো পজিটিভ ইন্টিজাৰ ভ্যালুৱে ল'ব পাৰো তো কি কৰিবা যদি কনফিউজন থাকে সদায় কিবা এটা ৰেন্ডম n ৰ ভ্যালু লৈ লবা তো n ৰ ভ্যালু লৈ লোৱা লেটস সে 100 লৈ লো ঠিক আছে ডাঙৰ ভ্যালু আছে তো এইফালে কি আছে 100 + 1 তাৰ মানে 101 ফেক্টৰিয়েল এফালে আছে 12 মাল্টিপ্লাই টু 100 minus 1 তাৰ মানে 99 ফেক্টৰিয়েল এতিয়া কোনটো ডাঙৰ হ'ব ডেফিনেটলি 101 টু 99 ফেক্টৰিয়েলতকৈ ডাঙৰ হ'বই হ'ব তো এই কাৰণে আমি ক'ব পাৰো যে n + 1 ফেক্টৰিয়েলৰ যোনটো ভ্যালু হ'ব হেতু n minus 1 ফেক্টৰিয়েলতকৈ ডাঙৰ হ'বই হ'ব আৰু এইটো ডাঙৰ হয় কিয় চাব লাগে কাৰণ কি কৰিম যোনটো ডাঙৰ ফেক্টৰিয়েল হয় একচুয়ালি আমি হেতুকে ভাঙিব লাগে সৰু ফেক্টৰিয়েল ভাঙিব নালাগে ৰাইট তো এটুক যদি আমি ভাঙি দিও n + 1 ফেক্টৰিয়েল ভাঙা মানে আমি অলপ সিম্পলিফাই কৰি দিম তো প্ৰথমতে ললো আমি n + 1 ৰাইট n + 1 মাল্টিপ্লাইড টু নেক্সট টু কি আহিব n + 1 ৰ নেক্সট সৰুটো কি হ'ব জাস্ট -1 কৰিলে হ'ল তো n + 1 ৰ পৰা যদি 1 মাইনাস কৰি দিও সিম্পলি হৈ গ'ল n তো n ফেক্টৰিয়েল হৈ গ'ল ইকুৱেলছ টু 12 into n minus 1 ফেক্টৰিয়েল ফাইন ঠিক আছে এতিয়া কি কৰিম এফালেটো n minus 1 আছে তো এই n ফেক্টৰিয়েলটো আৰু এবাৰ সৰু কৰি দিও আৰু সৰু কৰিলে কি হ'ব n আছে n মাল্টিপ্লাই টু n ৰ নেক্সট টু কি হ'ব এটা 1 মাইনাস কৰিলে হ'ল n minus 1 ফেক্টৰিয়েল তো n minus 1 ফেক্টৰিয়েল ইকুৱেলছ টু 12 into n minus 1 ফেক্টৰিয়েল হেকাৰণে মই কৈছো ডাঙৰটোক যদি আমি ভাঙি পেলে সৰু বনাই দিও তো n minus 1 ফেক্টৰিয়েল দুই সাইডে আহি যাব তো এটুক আমি ইজিলি ডিভাইড কৰি পেলে গুছাই দিব পাৰিম তো আমাৰ এটা ফেক্টৰিয়েল সিম্বল গুছি গ'ল তো ইফালে থাকি গ'ল n + 1 মাল্টিপ্লাইড টু n আৰু ইফালে থাকি গ'ল সিম্পলি 12 তো এটো এতিয়া আমি সিম্পলিফাই কৰো তো n into n হৈ গ'ল আমাৰ n স্কয়াৰ প্লাস 1 into n equals to 12 আৰু কই 12 টোক আমি ইফালে লৈ আহো -12 হৈ যাব equals to 0 এটো এটা ভেৰি সিম্পল কোৱাড্ৰেটিক ইকুৱেশ্যন এবোৰটো ক্লাস 10 তে শিকোৱাইছে কোৱাড্ৰেটিক ইকুৱেশ্যন কেনেকৈ সলভ কৰে তো ডাইৰেক্টলি মই এটো ফেক্টৰাইজ কৰি দিও n স্কয়াৰ প্লাস আমি n ৰ জায়গাত কি লিখিব পাৰো 4n minus 3n মিডল টার্মটো স্প্লিট কৰি পেলাই লিখিলো equals to তো এটো দিব আমাক n into n plus 4 minus 3 কমন ললে n plus 4 whole equals to 0 তো আমি দুটা ফেক্টৰ পাম এটা হ'ব n plus 4 আৰু এটা হ'ব n minus 3 এই দুটাই product equals to 0 হ'ব product কেতিয়া 0 হ'ব পাৰে product তেতিয়াহে 0 হ'ব পাৰে যদিহে কোনবা এটা 0 হয় যেনেকৈ n plus 4 0 হ'ল বা n minus 3 equals to 0 হ'ল তেতিয়া বা দুটাই যদি একেলগে 0 হয় তেতিয়া 0 into 0 equals to 0 হ'ব ৰাইট হেকাৰণে আমি equals to 0 লিখো এতিয়া n plus 4 equals to 0 মানে কি n equals to -4 আৰু ইফালে n minus 3 equals to 0 মানে n equals to 3 but n equals to -4 তো হ'বই নোৱাৰে কিয় আমি প্ৰথমতে কৈ থৈছো n হৈছে এটা পজিটিভ ইন্টিজাৰ তো n ৰ ভ্যালু পজিটিভে ওলাব লাগিব তো আমি ফাইনালি ভ্যালুটো ওলাইলো 10 n equals to 3 তো ইয়াতে যদি আমি 3 ইউজ কৰো তে এই ইকুৱেশ্যনটো ভ্যালিড হ'বই হ'ব অকল n equals to 3 কাৰণে ভ্যালিড হ'ব বেলেগ কোনো ভ্যালুৰ কাৰণে ভ্যালিড নহয় আহি যাও এতিয়া প্ৰবলেম নম্বৰ 7 দেখাত অলপ কমপ্লিকেটেড হয় এটুক আমি প্ৰুফ কৰিব লাগে ৰাইট ঠিক আছে তো এই পাৰ্টিকুলাৰ প্ৰবলেমটো প্ৰুফ কৰিবলৈ কাৰণে এটা এক্সাম্পল নম্বৰ 2 যোনটো আমি কৰিছিলো 2 into 4 into 6 into 8 into 10 সেই টেকনিকটো ইউজ কৰিম ইয়াতে আমি ইয়াৰ ৰিজাল্টটো কি পাইছো 2 raised to the power of 5 into 5 factorial এই সেম মেথড যোনটো আমি ইউজ কৰিছো যেনেকৈ 2 টোক আমি লিখিছিলো 1 into 2 4 ক লিখিছিলো 2 into 2 6 ক লিখিছিলো 2 into 3 এই টেকনিকটো ইউজ কৰি পেলাই এই প্ৰবলেমটো আমি সলভ কৰিম ঠিক আছে লেফট হ্যান্ড সাইডৰ পৰা আহো তো লেফট হ্যান্ড সাইড ইকুৱেলছ টু এবাৰ কি দি আছে 2n এই গুটেটোৰ ফেক্টৰিয়েল ডিভাইডেড বাই n ফেক্টৰিয়েল ঠিক আছে আমি নিউমাৰেটৰটো খুলিব চেষ্টা কৰো তো প্ৰথমতে থাকিল আমাৰ 2n 2n ৰ নেক্সট নম্বৰ যোনটো 2n তকৈ সৰু হ'ব হেতু হ'ব আমাৰ 2n minus 1 তাৰ পিছত 2n minus 1 তকৈ সৰু নম্বৰ হ'ল কি হ'ব আৰু এটা -1 কৰিলে হৈ গ'ল 2n minus 2 পাই যাম ঠিক আছে তো এটো গৈ থাকিব গৈ কৰলৈকে পাব 3 into 2 into 1 তো জিএ ফেক্টৰিয়েল কাউন্ট নকৰো সদায় মনত ৰাখিব প্ৰডাক্ট খিনিত 3 into 2 into 1 এটো লাষ্টত থাকিবই থাকিব ডিভাইডেড বাই আমাৰ আছে ডিনমিনেটৰ n ফেক্টৰিয়েল এটো আমি এতিয়া নখুলো
এতিয়া এতিয়া খুলি যে ললো খোলাৰ পিছত ইয়াতে এটা ইম্পৰ্টেণ্ট বস্তু আছে ইয়াতে প্ৰডাক্টত কি থাকিব ইভেন নাম্বাৰ আৰু অড নাম্বাৰ থাকিব যদি আমি ইয়াতে 2 চাওঁ ইয়াতে 2 আছে এইখিনিত কি থাকিব 4 থাকিব তো এভৰি অল্টাৰনেটিভ নাম্বাৰ যদি চাওঁ আমি কি পাম ইভেন নাম্বাৰখিনিয়ে পাম ৰাইট আৰু যদি আনখিনি বাছি যোৱাখিনি চাওঁ যেনেকৈ 2n - 1 তাৰপিছত ইফালে থাকিব 2n - 3 3 থাকিল 1 থাকিল এইখিনি গোটেইখিনি কি হ'ব তোমাৰ অড নাম্বাৰছ হ'ব তো আমি কি কৰিম ছেপাৰেটলি ইভেন নাম্বাৰ আৰু অড নাম্বাৰখিনিক বেলেগে লিখি লওঁ তো অড নাম্বাৰখিনি লিখি লওঁ তো 1 × 3 × 5 তো এইটো গৈ থাকিব নেক্সট অড নাম্বাৰ আহিব 2n - 3 যোনটো ইয়াতে লিখা নাই 2n - 3 এটা থাকিব আৰু ইফালে থাকিব 2n - 1 তো এই গোটেই অড নাম্বাৰৰ প্ৰডাক্টখিনি একেলগে লিখিলোঁ মাল্টিপ্লাই টু গোটেই ইভেন নাম্বাৰখিনি একেলগে লিখিলোঁ তো 2 আছে 4 আছে 6 আছে 8 10 সেইবোৰ থাকিব মাল্টিপ্লাই হয় 2n - 2 2n - 2 মাল্টিপ্লাই টু 2n তো গোটেই ইভেন নাম্বাৰখিনি আমি একেলগে লিখিলোঁ আৰু এই গোটেইটোক আমি ডিভাইড কৰি দিম এতিয়া n ফেক্টৰিয়েলেৰে ঠিক আছে n ফেক্টৰিয়েলে আমি ডিভাইড কৰি দিম ফাইন ঠিক আছে অড নাম্বাৰখিনিলৈ ইমান মাথা মাৰিব নালাগে কাৰণ অড নাম্বাৰ যদি চোৱা এইটো আহিয়ে গ'ল আমাৰ অড নাম্বাৰখিনি পটাপট উলিয়াই দিলোঁ 1 3 5 2n - 1 থাকিব তাৰ প্ৰিভিয়াছটো 2n - 1ৰ প্ৰিভিয়াছটো 2n - 3 হ'ব ৰাইট আমি এতিয়া খেলিম এই দুটাৰ লগত এই দুটা পৰ্চন আৰু এইটো ডিনমিনেটৰ পৰ্চনটোৰ লগত ঠিক আছে তো এইটো আমি ছেপাৰেটকৈ লিখি লওঁ তো আমাৰ অড নাম্বাৰখিনি হৈছে 1 × 3 × 5 ... 2n - 1 ফাইন এইটো ছেপাৰেট হৈ থাকক এতিয়া এইটোক সেই টেকনিকটো ইউজ কৰিম প্ৰব্লেম নম্বৰ 2 যোনটো ইউজ কৰিছিলোঁ এই 2টোক আমি কি লিখিব পাৰোঁ 2 × 1 ঠিক আছে তাৰপিছত ছেকেণ্ড 4টোক আমি লিখিব পাৰোঁ 2 × 2 তাৰপিছত 6ক আমি লিখিব পাৰোঁ 2 × 3 তো এনেকৈ গৈ থাকিব নেক্সটটো 2 × 4 তাৰপিছত 2 × 5 গৈ থাকিব 2 × 1 আহি n - 2 আছে তো 2 কমন ল'লে কি হ'ব 2 × n - 1 হৈ যাব মাল্টিপ্লাই টু 2n আছে এইটো চিম্পলি 2 × n হৈ গ'ল ঠিক আছে হোল ডিভাইডেড বাই n ফেক্টৰিয়েল ফাইন তো এতিয়া আছে আমাৰ 1 × 3 × 5 ... 2n - 1 এইটোতো থাকিবই থাকিব এইখিনি থাকক এতিয়া ইয়াতে দেখা গৈছে ইয়াতে 2 আছে ছেকেণ্ডত 2 আছে থাৰ্ডত 2 আছে এনেকৈ গোটেইকেইটাতে 2 আছে গোটেইকেইটা 2 ইটো সিটোৰ লগত মাল্টিপ্লাই হৈছে প্ৰব্লেম নম্বৰ 2ত কি আছিলে 5 বাৰ মাল্টিপ্লাই হোৱাৰ কাৰণে আমি 2^5 কৰিলোঁ এইবাৰ ইয়াতে আকৌ কেইবাৰ মাল্টিপ্লাই হৈ আছে এইটো অলপ কেয়াৰফুলি চাব লাগিব ইয়াতে টোটেল n নাম্বাৰছটা আছে ইয়াতে টোটেল n নাম্বাৰছটা আছে কেনেকৈ গম পালোঁ n নাম্বাৰছ আছে চোৱা আমি আৰম্ভণি যেতিয়া কৰিছিলোঁ প্ৰব্লেমত কি আছে 2n ফেক্টৰিয়েল ৰাইট 2n ফেক্টৰিয়েলৰ মিনিঙে হৈছে ইয়াতে টোটেল 2n নাম্বাৰছ আছে টোটেল 2nটা নাম্বাৰছ আছে একদম ভেৰি চিম্পল হয় n = 1 লৈ লোৱা যদি nৰ ভেলু 1 হ'লেহেঁতেন তেনেহ'লে 2 ফেক্টৰিয়েল হ'লে কি হ'লে 2 × 1 তেতিয়া আমি চিম্পলি কৈ দিলোঁ আমি কি কয় এইটো দুটা ভেলু আছে ৰাইট যদি n = 2 ল'লোহেঁতেন তেতিয়া 4 ফেক্টৰিয়েল কৰি দিয়াৰ লগে লগে কি আহি যায় 4টা আহি যাব 4 3 2 1 তো সদায় ডাবলত আহিব তো যিয়ে থাকিব এনৰ যিয়ে ভেলু হ'ব এনৰ ডাবলটো থাকিব তো n = মই এইটোৱে ক'ব বিচাৰোঁ n = যদি 2 লওঁ তেনেহ'লে আমাৰ আহিব 4 ফেক্টৰিয়েল যাৰ 4টা টাৰ্ম থাকিল তাৰমানে 2 ল'লে 2 ডাবল হৈ গ'ল 4 ফেক্টৰিয়েল 3 ল'লে 3 2 6 হ'ব 6 ফেক্টৰিয়েলৰ 6টা প্ৰডাক্ট আহিব ৰাইট তো তেনেকৈ 2n যদি লওঁ তেনেহ'লে আমাৰ টোটেল কি আহিব 2n প্ৰডাক্টছ আহিব এতিয়া টোটেল 2nৰ পৰা আমি জানো সদায় যেতিয়া আমি নাম্বাৰ লওঁ তো নাম্বাৰৰ কি থাকিব ইভেন নাম্বাৰ অফ অড নাম্বাৰ থাকিব আৰু ইভেন নাম্বাৰছ অফ ইভেন নাম্বাৰছ থাকিব তাৰমানে n নাম্বাৰখিনি অড নাম্বাৰ হৈ গ'ল আৰু বাকী থাকি যোৱা nখিনি আমাৰ ইভেন নাম্বাৰ হৈ গ'ল তো এইটোৰ মিনিং এইটোৱে হৈছে তো 2 যোনটো আছে ইটো সিটোৰ লগত কেইবাৰ মাল্টিপ্লাই হৈছে n টাইমছ মাল্টিপ্লাই হৈছে তো সেইকাৰণে আমি লিখিম 2^n মাল্টিপ্লাই টু বাকী থাকি কি গ'ল বাকীটো থাকি গ'ল আমাৰ 1 × 2 × 3 ... n - 1 × n এইখিনিয়ে থাকি গ'ল ৰাইট হোল ডিভাইডেড বাই n ফেক্টৰিয়েল অলমষ্ট ডান এতিয়া ফাইনেল পাৰ্টটোত আহি যাওঁ তো আমাৰ আছে আমাৰ 2^n টো প্ৰথমতে লিখি লওঁ মাল্টিপ্লাই টু অড নাম্বাৰখিনি প্ৰডাক্ট 1 × 3 × 5 মাল্টিপ্লাই টু 2n - 1 ঠিক আছে 1 × 3 × 1 × 2 × 3 ... n - 1 × n এইটো কি হয় এইটোতো n ফেক্টৰিয়েল হয় হোল ডিভাইডেড বাই কি আছে n ফেক্টৰিয়েলটো আছেই ডিনমিনেটৰ দুইটা কেনচেল হৈ গ'ল আৰু আমি কি পাই গ'লোঁ আমি পাই গ'লোঁ আমাৰ ৰাইট হেণ্ড ছাইডটো 2^n মাল্টিপ্লাই টু 1 × 3 × 5 ... 2n - 1 ৰাইট ইকুৱেলছ টু ৰাইট হেণ্ড ছাইড
তো এইটোৱে হৈছে আমাৰ প্ৰুফ আমি লেফট হেণ্ড সাইড ইকুৱেলছ টু ৰাইট হেণ্ড সাইড প্ৰুফ কৰি দিওঁ খুবেই ইম্পৰ্টেণ্ট প্ৰব্লেম হয় বহুত ইম্পৰ্টেণ্ট কনচেপ্ট কেইটামান শিকিলোঁ কেনেকৈ এইটো আমি এক্সপ্লেইন কৰিব লাগে 2n ফেক্টৰিয়েল ঠিক আছে এতিয়া আমি নেক্সট প্ৰব্লেমটোলৈ যাওঁ প্ৰব্লেম নম্বৰ 8 for what value of n the two numbers দুটা নম্বৰ দিয়া আছে এই দুটা নম্বৰ যদি আমি ৰেশিও লওঁ আৰু ৰেশিওটো আহিব 44:3 ঠিক আছে আৰম্ভ কৰোঁ তো দুটা নম্বৰ আমাক দিয়া হৈছে 2n ইয়াৰ গুটিটোৰ ফেক্টৰিয়েল divided by 3 factorial multiplied to 2n minus 3 factorial এই গুটি নম্বৰটোক যদি আমি এই সেকেন্ড নম্বৰটোৰে ডিভাইড কৰি দিওঁ যেনেকা দিয়া আছে n factorial divided by 2 factorial multiplied to n minus 2 factorial তেনেহলে এই ৰেশিওটোৰ ভ্যালু আহিছে 44 divided by 3 44:3 তো এই টুক ইউজ কৰি পেলাই আমি ফাইন্ড আউট কৰিব লাগিব n ৰ ভ্যালুটো ঠিক আছে আৰম্ভ কৰোঁ তো প্ৰথমতে আমি কি কৰিম এক্সপ্ৰেছনটো অলপ সিম্পলিফাই কৰি লম ঠিক আছে তো প্ৰথমতে নিউমাৰেটৰ লিখিম 2n factorial গুটিটোৰ আছে whole divided by 3 factorial multiplied to 2n minus 3 factorial এতিয়া কি কৰিম এইটো যোনটো ডিনমিনেটৰত আছে হেতু ৰেচিপ্ৰকেলটো লৈ প্লাই নিউমাৰেটৰ লগত মাল্টিপ্লাই কৰি দিম ৰেচিপ্ৰকেলৰ মিনিংটো কি a divided by b এটো সেম টু সেম মিনিং কি হয় a into b raised to the power of -1 তো এইটোই কৰি আছো তো মাল্টিপ্লাই কৰিম তো ইয়াৰে যোনটো ডিনমিনেটৰটো হ'ব হেতু উপৰৰ পাৰ্টৰ নিউমাৰেটৰ লগত মাল্টিপ্লাই হৈ যায় তাৰ মানে নিউমাৰেটৰ থাকিব 2 factorial multiplied to n minus 2 factorial divided by ইয়াৰ যোনটো নিউমাৰেটৰ আছে n factorial হেতু ডিনমিনেটৰ লগত মাল্টিপ্লাই হৈ যাব ফাইন ঠিক আছে এইটো ইকুৱেলছ টু হৈছে আমাৰ 44 divided by 3 এতিয়া আমি এটো কল সিম্পলিফাই কৰিম তো প্ৰথমতে আমি ট্ৰাই কৰিম ফেক্টৰিয়েল খিনিক কেনসেল আউট কৰিব কাৰণে তো ইয়াতে ফেক্টৰিয়েল কোনটো চুজ কৰিবা হেতু বহুত ইম্পৰ্টেন্ট হয় এই ফেক্টৰিয়েল আৰু এই ফেক্টৰিয়েলটোক আমি চুজ কৰিম আৰু নেক্সট ফেক্টৰিয়েল n-2 ফেক্টৰিয়েল আৰু n ফেক্টৰিয়েলকে চুজ কৰিম টেকনিকটো কি হয় ইয়াতে 2n ফেক্টৰিয়েল আৰু 2n-3 ফেক্টৰিয়েলকে কিয় চুজ কৰিছো কাৰণ n ৰ যোনটো লগত লাগি আছে নম্বৰটো হেতু হৈছে 2 হেকাৰণে ইয়াতে আমি পাইছো 2n ফেক্টৰিয়েল ডিনমিনেটৰত আছে 2n-3 ইয়াতে n ৰ লগত কি মাল্টিপ্লাই হৈছে 2 তো তাৰ মানে এই দুটাৰ একচুয়ালি কানেকশন আছে সিমিলাৰলি নেক্সট ফেক্টৰিয়েলটো যদি চাও n-2 বা n ফেক্টৰিয়েল দুটাতে n সিঙ্গেল n আছে তো হেকাৰণে আমি এই দুটাকে কম্বাইন কৰিব পাৰিম তো 2n ফেক্টৰিয়েল আৰু 2n-3 কোনটো ডাঙৰ হয় ডেফিনেটলি 2n ফেক্টৰিয়েলটো ডাঙৰ হয় ঠিক আছে তেনেহলে আমি 2n ফেক্টৰিয়েলটো ভাঙি দিও তো প্ৰথমতে আমি লিখিম 2n 2n ৰ নেক্সট নম্বৰ যোনটো 2n তকৈ সৰু হ'ব হেতু হ'ব আমাৰ 2n-1 ৰাইট তাৰ পিছত 2n-1 তকৈ নেক্সট সৰু নম্বৰটো হ'ব 2n-2 তাৰ পিছত থাৰ্ড নম্বৰটো কি হ'ব 2n-3 আৰু এটোটো ৰিপিট হৈ থাকিব হেকাৰণে 2n-3 ৰিপিটেশন কেনে লিখি সিম্পলি লিখিম 2n-3 ফেক্টৰিয়েল such that এই ডিনমিনেটৰ 2n-3 ফেক্টৰিয়েল লগত আমি কেনসেল আউট কৰি পেলাই ইজি কৰি দিব পাৰিম প্ৰবলেমটো ঠিক আছে তো ডিনমিনেটৰত আছে আমাৰ 2n-3 ফেক্টৰিয়েল আৰু দেখা গৈছে ইয়াতে 3 ফেক্টৰিয়েলও আছে আমি দিছো নিউমাৰেটৰত কি আছে 2 ফেক্টৰিয়েল আৰু ডিনমিনেটৰত আছে 3 ফেক্টৰিয়েল এই 3 ফেক্টৰিয়েলটোক আমি কি লিখিম 3 into 2 factorial হেই কাৰণে লিখিছো such that এই নিউমাৰেটৰ 2 factorial টোক আমি simply cancel out কৰি দিব পাৰিম whole multiplied to n-2 factorial ঠিক আছে ডিনমিনেটৰত আছে n factorial but n factorial নিলিখি আমি কি লিখিম প্ৰথমতে n multiply to n ৰ next সৰুটো আছে n-1 তাৰছত n-1 তকৈ সৰু কি আছে n-2 but এটো আমি factorial ফৰ্মত লিখিম এই গুটেটো কি হৈছে equals to 44 divided by 3 আমি এতিয়া factor out কৰিটো যিখিনি আমাক নালাগে so 2n-3 factorial numerator denominator পা গুছি যাব n-2 factorial গুছি যাব ইফালে 2 factorial গুছি যাব তো আমাৰ তাত কি থাকিল হেখিনি আমি নোট ডাউন কৰিলো তো numerator আমাৰ থাকিল 2n multiplied to 2n-1 ঠিক আছে multiplied to 2n-2 এটো থাকি গল আৰু তো একো নাই divided by তলত আছে আমাৰ 3 multiplied to n multiplied to n-1 equals to ইফালে আছে আমাৰ 44 divided by 3 তো further simplify কৰো তো প্ৰথম যোনটো 2n আছে হেতু থাকক 2 into n next টোত আছে আমাৰ 2n-1 এই যোনটো 2n-2 আছে 2n-2 পা যদি আমি 2 এটা ফ্যাক্টৰ আউট কৰি দিও তো এটা কি থাকিব 2 into n-1 meaning to the same হয় divided by 3 into n into n-1 equals to 44 divided by 3 তো আমি ইয়াপা কিছুমান আকো ক্যান্সেল আউট কৰিব পাৰিম n আৰু n গুছি যাব
ইফালে n-1 আৰু n-1 গুচি যাব ঠিক আছে 8 3 আৰু 8 3 টো গুচি যাব তাৰ পিছত 2 1 জ 2 2 times 22 হৈছে 44 আৰু ইফালে 2 1 জ 2 আৰু ইফালে হৈছে 11 ৰাইট ঠিক আছে বহুতখিনি সিম্পলিফাই হৈ গল এতিয়া লেফট হ্যান্ড সাইডে খালি নিউমাৰেটৰ পাৰ্টটোৱে বাছি আছে হেতু হৈছে আমাৰ 2n-1 আৰু ইফালে ৰাইট হ্যান্ড সাইডত অকল 11 বাছি থাকিল তো এটো হৈ গল আমাৰ 11 equals to 2n equals to a -1 আৰু 11 -1 ইফালে যেতিয়া যাব ৰাইট হ্যান্ড সাইডত +1 হৈ যাব 11 + 1 12 হৈ গল তাৰ মানে n ৰ ভ্যালু আহি গল 12 divided by 2 equals to 6 তো এটো হৈ গল আমাৰ n ৰ ভ্যালু তো n ৰ ভ্যালু যদি 6 হয় তেনে হলে এই দুটা নম্বৰৰ যেতিয়া আমি ৰেশিও লম সেই ৰেশিওটো আহিব 44:3 ঠিক আছে তো ফ্যাক্টৰিয়েলছ তো বুজি পালাই এতিয়া আমি নেক্সট কনসেপ্টটো লৈ যাও হেতু হৈছে ফান্ডামেন্টাল কাউন্টিং প্ৰিন্সিপল কাউন্টিং কেনেকা কৰে তাৰ এটা ফান্ডামেন্টাল নিয়মটো আমি চাম তো প্ৰথমতে পঢ়িলো কি দি আছে when there are m ways to do one thing and n ways to do another thing then there are a total of m into n ways of doing both এটো বহুত ইম্পৰ্টেন্ট হয় এই both wordটো তাৰ মানে আমাৰ তাত এটা কাম আছে ঠিক আছে কিবা এটা টাস্ক এটা আছে হেতু কৰিবলৈ কাৰণে লেটস সে m নাম্বাৰ অফ ways আছে m 5 6 যে হয় এটো এবোৰ সব আমাৰ পজিটিভ ইন্টিজাৰ ভ্যালুজ হৈছে তো 5টা ways আছে নেক্সট বেলেগ এটা কাম কৰিবলৈ কাৰণে আমাৰ n নম্বৰ অফ ways আছে লেটস ধৰিলা 6 আছে তো টোটাল হে কামটো কৰিবলৈ টোটাল যোনটো আছে দুইটাকে যদি আমি কৰো তেনে হলে আমাৰ টোটাল কিমান হ'ব 5 * 6 30 তাকে আমি m * n নম্বৰ অফ ways বুলি কৰো এটা এক্সাম্পলৰে বুজিবলৈ চেষ্টা কৰো সাপোজ ধৰি লোৱা তোমাৰ তাত 3টা টি-শাৰ্ট আছে 3টা টি-শাৰ্ট আছে আৰু 4টা পেন্ট আছে তেনে হলে এই তিন বেলেগ দিনতো আমি বেলেগ টি-শাৰ্ট কম্বিনেশন বনাব পাৰো আৰু বেলেগ দিনত বেলেগ পেন্ট তো টোটাল এনেকা কিমান ধৰণৰ আমি এনেকা ডিফাৰেন্ট হেৰি কৰিব পাৰো এনেকা মানে বনাব পাৰো কম্বিনেশন বনাব পাৰো তো আমি এটো ইয়েলো বাইটো এই ক্ৰীম কালাৰ টি-শাৰ্ট এটা লওঁ আৰু আমাৰ অৰেঞ্জ কালাৰ পেন এটা লওঁ এটো এটা কম্বিনেশন আহি যাব বা আমি কি কৰিব পাৰো ইয়েলো লিখিলো ইয়েলো টি-শাৰ্ট আৰু এটা অৰেঞ্জ পেন্ট ঠিক আছে নেক্সট আমাৰ ইয়েলো টি-শাৰ্ট প্লাস এই সেকেন্ডত যোনটো আছে ব্লু পেন্ট হেতু পিনিব পাৰো বা আমি ইয়েলো টি-শাৰ্ট প্লাস ৰেড কালাৰৰ পেন্ট আৰু ইয়েলো টি-শাৰ্ট বা হোয়াইট কালাৰ পেন্ট এনেকা আমাৰ 4টা কম্বিনেশন আহি গল সিমিলাৰলি আমি যদি ব্লু কালাৰৰ টি-শাৰ্টটো লওঁ তো ব্লু কালাৰৰ লগত আমি অৰেঞ্জৰ পেন্ট পিনিব পাৰো ব্লু প্লাস ব্লু পিনিব পাৰো ব্লু প্লাস ৰেড পেন্ট বা ব্লু প্লাস হোয়াইট পেন্ট নেক্সট yellow to যদি লওঁ থাৰ্ড কেছত যদি আমি এই yellow to লওঁ তেনে হলে yellow plus orange তাৰপিছত yellow plus blue তাৰপিছত yellow plus red বা নহলে yellow plus white তো কাউন্ট কৰি চোৱা কিমান হল টোটাল 1 2 3 4 5 6 7 8 9 10 11 12 তো টোটাল 12 হয় তো এটুকে নকৰি পেলে ইমান বাৰে যদি আমি নোট ডাউন কৰি থাকো তো বহুত টাইম গুচি যায় তো ডাইৰেক্টলি আমি ক'ব পাৰো 3 * 4 যদি কৰি দিও তো ইয়াতে 12 হৈ গল তো ইয়াতে m equals to 3 লৈছো n equals to 4 লৈছো তেনে হলে টোটাল আমাৰ কিমান ways হৈ গল m into n equals to 3 into 4 তাৰ মানে টোটাল 12 different ways হৈ গল তাৰ মানে টি-শাৰ্ট তিনটা আমি ডিফাৰেন্ট টি-শাৰ্ট পিনিব পাৰিম আৰু আমাৰ তাত 4টা ডিফাৰেন্ট পেন্ট আছে তো 3টা আৰু 4টাৰ মাল্টিপ্লিকেশন হৈ গল 12 এটোৱে হৈ গল আমাৰ ডিফাৰেন্ট 12 ডিফাৰেন্ট টাইপস অফ কম্বিনেশন আমি ইয়াতে বনাব পাৰিলো অলদো মই ইয়াতে ওয়ার্ড কম্বিনেশন টো ইউজ কৰি আছো বাট আমি পাৰমুটেশন কম্বিনেশন যেতিয়া নেক্সট টপিকত শিকিম নেক্সট লেকচাৰটো তাতে অলপ মিনিংটো ক্লেৰিফাই হৈ যাব কোড কেতিয়া আমি পাৰমুটেশন ওয়াৰ্ডটো ইউজ কৰো কোড কম্বিনেশন বাট ৰাইট নাও কম্বিনেশন মানে ইয়াতে কোনটো মিলাই পেলাই কোনটো পিনি আছো তাৰ মানে কোনটো মিলাইছো মানে ইয়েলো টি-শাৰ্টৰ লগত কি পেন্ট মিলাই পেলাই আমি পিনিছো তো তেনেকৈ আমি কম্বাইন যদি চাও তেনে হলে আমাৰ এই তিনটা পেন্ট তিনটা টি-শাৰ্ট আৰু 4টা পেনেৰে আমি এনেকৈ 12টা ডিফাৰেন্ট টাইপস অফ ষ্টাইল বনাব পাৰো আৰু এটা এক্সাম্পলৰে চাও সাপোজ গাড়ী কিনিব লাগে ৰাইট তো আমাৰ তাত দোকানত শোৰুমত গৈছো দুটা ষ্টাইল আছে अवेलेबल এটা সেডান আছে আৰু এটা হ্যাচব্যাক আছে ফাইন পাঁচটা কালাৰ अवेलेबल আছে তো এই পাঁচটা কালাৰ লব পাৰো তাৰ পিছত আকৌ আমাৰ তিনটা ভেৰিয়েন্টও আছে স্ট্যান্ডাৰ্ড মডেল আছে এসএস স্পোৰ্টস মডেল এসএল লাক্সাৰি মডেল উইথ লেদাৰ সিটস তো এনেকা ডিফাৰেন্ট কম্বিনেশনৰ আমি গাড়ী কিনিব গৈছো ঠিক আছে তো এনেকা টোটাল কেনেকা কিমানটা গাড়ী পসিবিলিটি আছে ফৰ এক্সাম্পল আমি লব পাৰো সেডান ব্ল্যাক এটা ব্ল্যাক সেডান এটা ললো আৰু এটো GL স্ট্যান্ডাৰ্ড মডেলটো ললো তো এটো এনেকা কম্বিনেশন হল বা তুমি ক'ব পাৰা কি নাই মই ব্ল্যাক সেডানটো নলও মই এটা ব্লু সেডান লম
বাট মোক লাগে SL লাক্সাৰী মডেল লাগে উইথ লেডাৰ ছিট তো এনেকৈ বহুত ধৰণৰ কম্বিনেশ্যন আছে তো টোটেল কিমান কম্বিনেশ্যন আছে তো সেইটো আমি ইজিলি এটা ট্ৰী ডায়েগ্ৰামত চাব পাৰোঁ তো ট্ৰী ডায়েগ্ৰামত যদি চাওঁ তো এইফালে আছে আমাৰ এইটো হৈ গ'ল ছেডান আৰু এইফালে হৈ গ'ল আমাৰ এইটো হেটচবেক তো ছেডানৰ ব্লেক ছেডান ল'মতে আকৌ ছেডানত লৈছোঁ ব্লেক আকৌ ব্লেকতো আমাৰ তিনিটা কম্বিনেশ্যন আছে GL SS SL চিমিলাৰলি আমি অৰেঞ্জটো যদি লওঁ GL SS SL তো এনেকৈ আমাৰ কিমান আছে কম্বিনেশ্যন যদি গোটেইখিনি কাউণ্ট কৰিব যাওঁ চাবা তিনিটা আছে তো 1 2 3 4 5 6 7 8 9 10 চ' 10 আছে 3 আছে তো টোটেল আমাৰ 30টা আছে 30 কম্বিনেশ্যনছ এনেকুৱা পচিবিলিটি আছে ৰাইট বাট এইটো নকৰি পেলাই আমি ফাণ্ডামেণ্টেল কাউণ্টিং প্ৰিন্সিপালটো যদি ইউজ কৰোঁ তো ফাণ্ডামেণ্টেল কাউণ্টিং প্ৰিন্সিপাল ইউজ কৰিলে আমি ৰিজাল্ট পটাপট পাই যাম যেনেকুৱা দুটা বুটিজ আছে তো আমি দুটা ছিডান বা হেটচবেকৰ পৰা যিকোনো এটাহে চুজ কৰিম তো দুটাৰ ভিতৰত যিকোনো চুজ কৰিম চ' গোটেই দুটাটোৱে ল'ব লাগিব কালাৰ কেইটা এভেইলেবল আছে 5টা কালাৰ এভেইলেবল আছে মডেল কি আছে 3টা মডেল আছে GL SS আৰু SL তো 2 × 5 10 10 × 3 = 30 তো আমাৰ ফাণ্ডামেণ্টেল প্ৰিন্সিপাল অফ কাউণ্টিং এইটো বা ফাণ্ডামেণ্টেল কাউণ্টিং প্ৰিন্সিপালটো আমি ক'ব পাৰিম যে এনেকৈ 30 ডিফাৰেণ্ট কম্বিনেশ্যনছৰ আমি উলিয়াব পাৰিম গাড়ীৰ তো আই হোপ এইখিনিত এটা ক্লেৰিটি আহি আছে কি ফাণ্ডামেণ্টেল প্ৰিন্সিপাল অফ কাউণ্টিংটো কিমানেই ইম্পৰ্টেণ্ট হয় তো ফাণ্ডামেণ্টেল কাউণ্টিং প্ৰিন্সিপাল ইউজ কৰি পেলাইতো আমি ইমিডিয়েটলি কৈ দিলোঁ এনেকৈ আমাৰ টোটেল কিমান 30টা কম্বিনেশ্যন আছে বাট ইয়াতে এটা কণ্ডিশ্যন লগাই দিলে তাৰমানে কথাটো ইয়াতে হৈছে ইয়াতে চব চইচ যিবোৰ লৈছোঁ আমাৰ ইণ্ডিপেণ্ডেণ্ট হয় ইণ্ডিপেণ্ডেণ্ট মানে এটা চইচ যদি লওঁ তেনেহ'লে আনটো চইচৰ লগত কোনো প্ৰব্লেম নহয় তাৰমানে মই ছিডানটো লৈছোঁ তাৰপিছত এইটো ব্লেক ছেডানটো লৈছোঁ আৰু SL মডেলটো লৈছোঁ বা তুমি যাই পেলাই যদি লোৱা ব্লেক ছেডান বাট SS মডেল কোনো প্ৰব্লেম নহয় ৰাইট তো ইয়াতে যি ইচ্ছা আমি তাকে উঠাইছোঁ তো টোটেল আমাৰ মেক্সিমাম আমাৰ 30 পচিবিলিটিছ আছে ৰাইট 30 পচিবিলিটিছ আছে এতিয়া লেটছ এটা কণ্ডিশ্যন লগাই দিলে যেনেকৈ দোকানত গ'লোঁ দোকানত প্ৰথমতে সেইটো ছেইম বস্তুখিনিয়ে আছে দুটা আছে ছেডান আছে হেটচবেক আছে আৰু 5টা কালাৰ এনেকৈ চুজ কৰিবলগীয়া আছে তাৰপিছত ইচ 3টা ডিফাৰেণ্ট ভেৰিয়েণ্ট আছে বাট এইবাৰ ছেইলছমেনটোৱে কৈছে কি আপুনি চব ল'ব পাৰিব খালি এই অৰেঞ্জ কালাৰটো ল'ব নোৱাৰে অৰেঞ্জ কালাৰৰ হেটচবেক ল'ব নোৱাৰে বৰ্তমান এইটো কি হৈছে ছাপ্লাই অহা নাই তো সেইকাৰণে অৰেঞ্জ কালাৰৰ হেটচবেকটো এভেইলেবল নাই তো এতিয়া এইটো কেছত কিন্তু কি হ'ব এইটো যদি এভেইলেবল নাই তেনেহ'লে এইখিনি মডেলৰ কথাটো নাহেই GL SS SL এইখিনি ভেৰিয়েণ্টৰ কথা নাহে তো এতিয়া কিমান থাকি গ'ল টোটেল এতিয়া 27হে থাকি গ'লে এতিয়া আমি যদি কাউণ্ট কৰোঁ কাৰণ 30 আছে দিলে 30ৰ পৰা যদি 3টা মাইনাছ কৰি দিয়া 30 - 3 = 27 বাট ইয়াতে আমি এতিয়া ফাণ্ডামেণ্টেল কাউণ্টিং প্ৰিন্সিপালটো কেনেকৈ লগাম ফাণ্ডামেণ্টেল এইবাৰ কাউণ্টিং প্ৰিন্সিপাল লগাবলৈ আমি এডিশ্যন কৰিম ঠিক আছে তো আমি এইটো ইজিলি কি কৰিব পাৰোঁ দুইটা পাৰ্টত ডিভাইড কৰি দিওঁ ঠিক আছে তো প্ৰথম কেছ এইটো কেছ নম্বৰ 1 য'ত আমি অকল ছেডানৰ কথা পাতিম আৰু নেক্সট হৈছে আমাৰ কেছ নম্বৰ 2 য'ত আমি হেটচবেকৰ কথা পাতিম তো ছেডানৰ কেছত কি হৈছে ছেডানৰ কেছত আমাৰ ফাইন আমি এটা ছেডান আছে ছেডানৰ কাৰণে 5টা কালাৰ আছে আৰু ইচ কালাৰৰ কাৰণে 3টা ভেৰিয়েণ্ট আছে তো 5 × 3 কিমান হৈ গ'ল 5 × 3 হৈ গ'ল আমাৰ ইফালে 15 ৰাইট এতিয়া ছেকেণ্ড কেছত যদি আমি হেটচবেকত আহি যাওঁ এইবাৰ কিন্তু আমাৰ 4টা কালাৰহে আছে ঠিক আছে 4টা কালাৰ আৰু ইচ কালাৰৰ কাৰণে আমাৰ 3টা ভেৰিয়েণ্ট আমি চুজ কৰিব পাৰিম তো 4 × 3 কিমান হৈ গ'ল 4 × 3 = 12 ৰাইট তো এতিয়া টোটেল কিমান হ'ব টোটেল এই ফাইনেল দুটাক আমি এড কৰি দিম তো 15 + 12 যেতিয়া কৰি দিম তো 15 + 12 কৰি দিয়াৰ লগে লগে আমাৰ ভেলু কি হৈ গ'ল 27 ছেইম ৰিজাল্টটোৱে পালোঁ তো এইটোকে কোৱা হয় ফাণ্ডামেণ্টেল প্ৰিন্সিপাল অফ এডিশ্যন তো ইয়াতে কেতিয়াবা আমি এডিশ্যন কেতিয়া কৰোঁ যেতিয়া কণ্ডিশ্যন লগোৱা থাকে যেতিয়া কিছুমান কণ্ডিশ্যন কেছ থাকে তেতিয়া আমি এডিশ্যনটো কৰোঁ আৰু ইউজুৱেলি কণ্ডিশ্যন যদি নাথাকে আমি ডাইৰেক্টলি মাল্টিপ্লাই কৰি দিব পাৰোঁ ঠিক আছে এইটো প্ৰব্লেমত দিয়া আছে Ben can choose one of the 3 paths to go from school to town. তাৰমানে ইয়াতে S মানে হৈছে স্কুল এছটো হৈছে আমাৰ স্কুল বেনৰ স্কুল তাৰপিছত টিটো হৈছে টাউন টিটো হৈছে টাউন আৰু এইচটো হৈছে তাৰ হোম ঠিক আছে ইয়াতে দিয়া আছে যে বেন স্কুলৰ পৰা টাউনলৈ যদি যায় তাৰ 3টা সি ডিফাৰেণ্ট ৰাস্তা চুজ কৰিব পাৰে এই ওপৰেদি যাব পাৰে ব্লু পাথটো মাজেৰে যাব পাৰে বা তলৰে ৰেড পাথেৰে যাব পাৰে তো 3টা ৰাস্তা সি চুজ কৰিব পাৰে ঠিক আছে নেক্সট হি হেজ 5 ডিফাৰেণ্ট পাথছ টু গেট টু হিজ হোম আকৌ টাউনত যেতিয়া পাই গ'ল টাউনৰ পৰা আকৌ ঘৰত যাই পাবলৈ তাৰ 5টা ৰাস্তা আছে এটা হৈছে একদম ওপৰৰ যোনটো ব্ৰাউন কালাৰৰ ৰাস্তাটো হৈ গ'ল অলপ দীঘলীয়া ৰাস্তা নেক্সট গ্ৰীণ কালাৰৰ ৰাস্তাৰে যাব পাৰিল মাজেৰে যাব পাৰিল একদম শ্বৰ্টেষ্ট ৰুট চিধা ৰাস্তা নেক্সট এই পিংক কালাৰ ৰুটটো ল'ব পাৰে আৰু নেক্সটটো হৈছে তাৰ ব্লু কালাৰ ৰাস্তা এনেকৈ 5টা ডিফাৰেণ্ট ৰাস্তাৰে সি ঘৰ যাব পাৰে কুৱেশ্যন সুধিছে
হাউ মেনি ডিফাৰেণ্ট পচিবল ৱেইজ কেন বেন ৱাক হোম ফ্ৰম স্কুল স্কুলৰ পৰা যদি আৰম্ভ কৰে তেনেহ'লে এনেকৈ কোনটো ৰাস্তা ল'লে সি ঘৰ আহি পাবহি আৰু ইয়াতে কণ্ডিশ্যন থাকিব ছাপ'জ ইয়াতে দিয়া নাই কণ্ডিশ্যনটো এইটোৱে ধৰি লৈছোঁ যে সি এবাৰ যদি আহে বেক নকৰে মানে স্কুলৰ পৰা এবাৰ যদি ওলাই যায় মানে বেক নকৰে ৰাস্তা সি ছেইম ৰাস্তাৰে আকৌ ঘূৰি নাহে তাৰমানে এছৰ পৰা যদি টিত যাবলৈ স্কুলৰ পৰা টাউনত যাবলৈ যদি সি ব্লু কালাৰ ৰাস্তা দি আহিলে তেনেহ'লে আমি এইটো এজিউম কৰিম যে আকৌ টাউনৰ পৰা স্কুললৈ আহি পেলাই আকৌ বেলেগ এটা ৰাস্তা যেন নলয় ৰাইট তো সেইটো এটা কণ্ডিশ্যন এটা আছে তো তেনেহ'লে টোটেল কিমানটা ডিফাৰেণ্ট ৱেইজ থাকিব ভেৰি চিম্পল তো স্কুলৰ পৰা টাউনত যাবলৈ কিমানটা আছে তাৰ 3টা ৱেইজ আছে আৰু ইফালে টাউনৰ পৰা হোম যাবলৈ কিমান আছে 5টা আছে তো 3 × 5 কিমান হৈ যাব 15 চ' 3 × 5 হৈ গ'ল আমাৰ 15 চ' 15 ডিফাৰেণ্ট ৱেইজ আছে 15টা ডিফাৰেণ্ট ৰুট ইউজ কৰি পেলাই সি স্কুলৰ পৰা ঘৰলৈ যাব পাৰে ফৰ এক্সাম্পল এটা দি দিওঁ যেনে চিধা চিধি গ'ল স্কুলৰ পৰা টাউনলৈ মাজৰ ৰাস্তাৰে গ'ল তাৰপিছত আকৌ টাউনৰ পৰা হোমলৈ চিধা চিধি ৰাস্তাৰে গ'ল নেক্সট হ'ব পাৰে স্কুলৰ পৰা টাউনলৈ চিধা চিধি ৰাস্তাত গ'ল বাট এবাৰ সি চবতকৈ লম্বা ৰাস্তাটো ল'লে ঘৰৰ টাউনৰ পৰা হোমলৈ যাবলৈ তো এনেকুৱা পচিবল কিমান আছে 15টা পচিবিলিটিজ আছে ভেৰি চিম্পল ছাপ'জ এইবাৰ মই কণ্ডিশ্যন লগাই দিলোঁ কণ্ডিশ্যন এইটোৱে দিলোঁ যে স্কুলৰ পৰা ঘৰলৈহে যাব পাৰে বাট স্কুলৰ পৰা যেতিয়া ওলাইছে যদি সি লেটছে বেনে যদি ওপৰৰ ৰাস্তাটো লয় ব্লু কালাৰ ৰাস্তা আৰু তো মাজৰ ৰাস্তাটো যদি লয় তেনেহ'লে টাউন পাব আৰু এই টাউন পোৱাৰ পিছত সি যিকোনো ৰাস্তা ফ'ল' কৰি পেলাই ঘৰত আহি যাব পাৰে বাট যদি এই অৰেঞ্জ কালাৰ ৰাস্তাৰে সি যদি ঘৰ যায় তেনেহ'লে সি এই তলৰ দুটা ৰুটটো ল'ব নোৱাৰিব তাৰমানে এই পিংক মেজেণ্টা কালাৰ আৰু এই ব্লু কালাৰৰ ৰুটটো ল'ব নোৱাৰে যদিহে সি তলৰ ৰাস্তাটোৰে যায় তেনেহ'লে এইটো কেছত টোটেল পচিবিলিটিজ কিমান হ'ব ইয়াতে আমি কি ইউজ কৰিম প্ৰথমতে আমাৰ কি আছে স্কুলৰ পৰা টাউনলৈ যাবলৈ দুটা ৰাস্তা আছে ফাইন তো দুটা ৰাস্তা পাৰ কৰাৰ পিছত যেতিয়াই টাউন পালে তো টাউনৰ পৰা ঘৰ আহিবলৈ টোটেল কেইটা আছে চবকেইটাই আছে গোটেই 5টাৰে যাব পাৰিব চ' 2 × 5 হৈ যাব প্লাছ এইবাৰ যদি তলেদি যায় অৰেঞ্জ কালাৰৰ ৰুটটো যদি লয় তাৰমানে এটাই ৰাস্তা আছে পচিবিলিটি মাল্টিপ্লাইটো তো অৰেঞ্জ কালাৰটোৰ যদি ল'লে সি ওপৰৰ 3টা ৰাস্তাৰেহে যাব পাৰিব এই তলৰ মেজেণ্টা আৰু ব্লুৰে নাযাব তাৰমানে ব্ৰাউন গ্ৰীণ আৰু এইটো কি বটল গ্ৰীণ এই 3টাৰে যাব তো তেনেহ'লে তাৰ 3টা ৱেইজ আছে তো এইটো কেলকুলেশ্যন কি হ'ব 2 × 5 হৈ গ'ল 10 তাৰ ইফালে 1 × 3 হৈ গ'ল 3 তাৰমানে তাৰ টোটেল 13 ৱেইজহে আছে 13 ডিফাৰেণ্ট ৱেইজহে আছে ই স্কুলৰ পৰা ঘৰ যাব পাৰিব তো এনেকৈ কণ্ডিশ্যন লগাই দিলে আমি এডিশ্যন ইউজ কৰোঁ আৰু যদি কোনো কণ্ডিশ্যন নাথাকে সেইটো যোনটো ৰাস্তাই লওক কোনো লগত প্ৰব্লেম নাই তেতিয়া আমি ডাইৰেক্ট মাল্টিপ্লিকেশ্যন ইউজ কৰোঁ এইটো এটা খুবেই ইণ্টাৰেষ্টিং প্ৰব্লেম হয় ছাপ'জ দিয়া আছে যে ইউ মাষ্ট চুজ আ 4 ডিজিট পিন নাম্বাৰ 4 ডিজিটৰ পিন নাম্বাৰটো চুজ কৰিব লাগে ইচ ডিজিট কেন বি চুজেন ফ্ৰম 0 to 9 হাউ মেনি ডিফাৰেণ্ট পচিবল পিন নাম্বাৰছ কেন ইউ চুজ ঠিক আছে 4 ডিজিট পিন নাম্বাৰটো আমি কি কৰিম 4টা এনেকৈ ডেছ লগাই ল'ম ঠিক আছে তো 4 ডিজিট পিন নাম্বাৰ প্ৰথম এইটো ফাৰ্ষ্ট ডিজিট এইটো ছেকেণ্ড হৈ গ'ল এইটো থাৰ্ড আৰু এইটো 4th ডিজিট হৈ গ'ল তো ফাৰ্ষ্ট ডিজিটত কৈছে 0 পৰা 9লৈ যিকোনো নাম্বাৰ এটা চুজ কৰিব পাৰোঁ যিকোনো 0 হ'ব পাৰে 1 2 3 যিকোনো নাম্বাৰ হ'ব পাৰে তো এনেকৈ টোটেল আমি কেইটা নাম্বাৰ চুজ কৰিব পাৰিম টোটেল আমি 10টা নাম্বাৰ চুজ কৰিব পাৰিম 0 পৰা 9লৈতো 10টা হৈ যায় ফাইন এইটো নেক্সট ডিজিটলৈ হৈ যায় এতিয়া নেক্সট ডিজিটতো কোনো কণ্ডিশ্যন দিয়া নাই এনেই 10টা চুজ কৰিব পাৰোঁ ঠিক আছে 10টাই চুজ কৰিম থাৰ্ড ডিজিটতো আমি কি কৰিব পাৰিম 0 1 2 3 যিকোনো ল'ব পাৰোঁ 10টাই ল'ব পাৰিম আৰু লাষ্টৰটোতো আমি যিকোনো 10টা ডিজিট ইউজ কৰিব পাৰিম তো টোটেল কিমান হ'ব মাল্টিপ্লাই কৰিলে হৈ গ'ল ফাণ্ডামেণ্টেল কাউণ্টিং প্ৰিন্সিপল লগাই চ' 10 × 10 × 10 × 10 কিমান হৈ যাব টোটেল হৈ যাব আমাৰ 1 2 3 4 তাৰমানে 10,000টা এনেকুৱা পচিবল ৱেইজ আছে যেনেৰে আমি হেৰি কৰিব পাৰোঁ এইটো পিন নাম্বাৰ জেনেৰেট কৰিব পাৰোঁ ঠিক আছে লেটছে এতিয়া আমি কণ্ডিশ্যন লগাই দিওঁ লেটছে এটা কণ্ডিশ্যন লগাই দিলোঁ এইটো ফাৰ্ষ্ট কেছতো 10,000 ৱেইজ হয় কণ্ডিশ্যন লগাই দিলোঁ যে প্ৰথম ডিজিটটো 0 হ'ব নোৱাৰে বাকী কিন্তু য'তে ত'তে 0 হ'ব পাৰে প্ৰথম ডিজিটটো কেতিয়াও 0 হ'ব নোৱাৰে ঠিক আছে তো এইটো কেছত কি হ'ব তো আমি কি কৰিম 4টা ডেছ লগাই ল'লোঁ প্ৰথম কেছত যদি 0 হ'ব নোৱাৰে তেনেহ'লে কি হ'ব পাৰিব 1 2 3 4 5 6 7 8 9 এনি 9টা ডিজিট হ'ব পাৰিব চ' টোটেল 9টা কম্বিনেশ্যন থাকিব বাট ছেকেণ্ড ডিজিটত প্ৰব্লেম নাই তাতেতো 0 দিব পাৰোঁ তো 10টা দিলোঁ এইফালেও 10টা দিলোঁ আৰু এইফালেও 10টা দিলোঁ তো ছেকেণ্ড থাৰ্ড ফ'ৰ্থত কোনো প্ৰব্লেম নাই 0 ইউজ কৰিব পাৰোঁ বাট ফাৰ্ষ্ট ডিজিটত আমি 0 ইউজ কৰিব নোৱাৰোঁ দেন এইটো কেছত কিমান হ'ব চ' 9 × 10 × 10 × 10 তাৰমানে কিমান হৈ গ'ল 9,000 ৱেইজ হৈ গ'ল ঠিক আছে এটা কণ্ডিশ্যন লগাই দিয়াৰ লগে লগে কিমান হৈ গ'ল টোটেলটো 10,000 আছিলে য'ত কোনো কণ্ডিশ্যন লগোৱা নাছিল কণ্ডিশ্যন লগোৱাৰ লগে লগে কমি গ'ল কিন্তু দেই 9,000 ৱেইজ হৈ গ'ল ফাইন ঠিক আছে আৰু ইয়াতে এবাৰ কণ্ডিশ্যন এটা লগাই দিওঁ কণ্ডিশ্যন এবাৰ এনেকুৱা লগাওঁ যে আমাৰ
এই পিন নাম্বাৰটো যোনটো চুজ কৰিম প্ৰথম ডিজিটটো 0 হ'ব নোৱাৰে ঠিক আছে আৰু এবাৰ যদি যোনটো প্ৰথম ডিজিটটো ইউজ কৰিলোঁ সেইটো নেক্সট ডিজিটত মানে ইউজ কৰিব নোৱাৰে মানে এক্সাম্পল এনেকুৱা হ'ল যেনে আমাৰ প্ৰথম ডিজিটটো হৈছে 2 নেক্সটটো লেটছ চে 4 তাৰপিছত 6 তাৰপিছত 1 এতিয়া আমি দেখা পাইছোঁ এইটো 0 লৈ লওঁ ইয়াতে আমি দেখা পাইছোঁ যে প্ৰথম ডিজিটটো 0 হ'ব নোৱাৰে আৰু বাকী যিকেইটা আমি ডিজিট লৈছোঁ যিকোনো ডিজিট ল'ব পাৰোঁ বাট আমি এইটোৱে চাব লাগিব যদি 2টো অলৰেডি ইউজ হৈছে তেনেহ'লে আৰু ক'তো ইউজ কৰিব নোৱাৰোঁ ছেকেণ্ড থাৰ্ড ফ'ৰ্থত ইউজ নকৰোঁ যেনেকৈ ছেকেণ্ড নম্বৰত 4টো ইউজ হৈছোঁ এতিয়া ফাৰ্ষ্ট থাৰ্ড আৰু ফ'ৰ্থত ক'তো আমি 4 ইউজ কৰিব নোৱাৰোঁ এইটোৱে আমাৰ কণ্ডিশ্যন লগোৱা আছে তেতিয়া কি হ'ব তেতিয়া আমাৰ কিমান ডিফাৰেণ্ট ৱে যাব একদম চিম্পল হয় ফাণ্ডামেণ্টেল কাউণ্টিং প্ৰিন্সিপল লগাই দিলে হৈ গ'ল প্ৰথমতে কি হৈছে প্ৰথম ডিজিটটোত যেনিবা যে যিকোনো নম্বৰ ল'লোঁ 1ৰ পৰা 9লৈ যিহেতু 0টো ল'ব নোৱাৰে তো টোটেল আমি 9টা ল'ব পাৰিম ফাইন ঠিক আছে তো লেটছে এইটো এক্সাম্পলটো ধৰি লওঁ তেতিয়া ইজি হ'ব বুজিবলৈ তো প্ৰথমতে লেটছে আমি নম্বৰ 2টো চুজ কৰি ল'লোঁ এতিয়া নেক্সট নাম্বাৰটো চুজ কৰিবলৈ কাৰণে আমাৰ কি আছে তো টোটেল আমাৰ আছে 0 আছে 1 আছে 2টো ইউজ কৰিব নোৱাৰোঁ ন কাৰণ 2টো অলৰেডি ইউজ হৈ গ'ল 3 ইউজ কৰিব পাৰিম 4 5 6 7 8 9 তো টোটেল আমি কেইটা আছে টোটেল ছেকেণ্ড ডিজিটত 9টা আছে ৰাইট তো তাৰমানে আমি ছেকেণ্ড ডিজিটত যেনিবা কিবা এটা ডিজিট 4 ইউজ কৰিলোঁ এতিয়া থাৰ্ড কেছলৈ আহি যাওঁ থাৰ্ড ডিজিটত আমি কেয়াৰফুল থাকিব লাগিব এতিয়া থাৰ্ড ডিজিটত আমি কি নাম্বাৰ ইউজ কৰিব নোৱাৰোঁ 2টো ইউজ কৰিব নোৱাৰোঁ কাৰণ 2 অলৰেডি ইউজ হৈ গ'ল আৰু 4 ইউজ কৰিব নোৱাৰোঁ তাৰমানে এই 4টো ইউজ কৰিব নোৱাৰোঁ 0 ইউজ কৰিব পাৰোঁ ৰাইট তো টোটেল কেইটা থাকিব 1 2 3 4 5 6 7 8 8টা থাকিব নেক্সট এতিয়া লাষ্টৰ কেছত কেইটা থাকিব 7টাই থাকিব কাৰণ আমি অলৰেডি প্ৰথম 3টা ইউজ কৰি ল'লোঁ ৰাইট এতিয়া এইটো মাল্টিপ্লাই কৰি দিলে হ'ল চ' 9 × 9 81 হৈ গ'ল 9 × 9 × 8 × 7 কেলকুলেটৰ পুট কৰিলে হ'ল তো এইটো হৈ যাব আমাৰ 4536 ৱেজ তো এনেকৈ ডিফাৰেণ্ট ৱেজ আছে য'ত আমি এনেকৈ 4000 মানে 4536 ডিফাৰেণ্ট পিন নাম্বাৰ আমি জেনেৰেট কৰিব পাৰোঁ এই কণ্ডিশ্যনটো লগাই যে ফাৰ্ষ্ট ডিজিটটো কেতিয়াও 0 হ'ব নোৱাৰে আৰু এবাৰ যদি ডিজিটটো আমি ইউজ কৰি ল'লোঁ তেনেহ'লে সেই ডিজিটটো আমি ৰিপিট কৰিব নোৱাৰোঁ তো আজিৰ লেকচাৰটো আমি এইখিনিতে সমাপ্ত কৰোঁ তো আমি বহুত ইম্পৰ্টেণ্ট বস্তু কিছুমান শিকিলোঁ আমি আজি ফেক্টৰিয়েল মেইন কি হয় সেইটো শিকিলোঁ ফেক্টৰিয়েল কেনেকৈ কাউণ্টিং কৰে সেইটোও শিকিলোঁ প্লাছ আমি ফাণ্ডামেণ্টেল কাউণ্টিং প্ৰিন্সিপল শিকিলোঁ এই ফাণ্ডামেণ্টেল কাউণ্টিং প্ৰিন্সিপলৰ পৰাই এতিয়া আমি যেতিয়া নেক্সট লেকচাৰটোত আহিম তো আমাৰ বুজিবলৈ অলপ ইজি হ'ব তো নেক্সট লেকচাৰটোৰ টপিক হ'ব আমাৰ পাৰ্মুটেশ্যননো কি হয় আমি ভালদৰে বুজিব পাৰিম তাৰপিছত এবাৰ পাৰ্মুটেশ্যন বুজি পালে তাৰপিছত আমি কম্বিনেশ্যনলৈ গুচি যাম অলপ ডিফাৰেঞ্চ আছে পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন কেলকুলেশ্যনত মিনিঙত অলপ ডিফাৰেঞ্চ আছে বাট খুবেই ইজি হয় চ' চি ইউ ইন দ্য নেক্সট ক্লাছ থেংক ইউ